সৰুতে গাঁৱত থাকোতে এইবোৰ দেখা যায়তো বহুত কমন আমি যিমানে যি নকওঁ সোসাইটিত এই বস্তুটো বহুত কমন ভায়োলেন্স এটা সময়লৈকে আছিলে এতিয়া আই থিংক বহুতখিনি ভাল হৈছে নাই এতিয়াও আছে আছে ন একদম ভিতৰত গাঁৱৰ ভিতৰত বুলি নহয় জানা এইটো চহৰতো আছে মানে এই কাৰবাৰটো ডমেষ্টিক ভায়োলেন্স বুলি কোৱা বা যিয়ে মানে হয়তো দুটা সাইডৰ পৰা হ'ব পাৰে হয়তো মেলৰ পৰা হ'ব পাৰে ফিমেলৰ পৰা হ'ব পাৰে আজিকালি তেনেকুৱা কেছো আছে বহুত গতিকে ভায়োলেন্স আৰু যিয়ে মানে জেণ্ডাৰ যিয়ে নহওক এইফালে কোনোবা এগৰাকী আৰু কোনোবা টিম মেম্বাৰক কল কৰি কৈছে মানে তেখেতৰ কাহিনীটোৱে দেখাই দিলোঁ মানে তেখেতৰ সৌদামিনীত যেনেকে তাই বাচ্ছাটো লৈ আগবাঢ়ি যায় ঠিক তেনেকে মানে তেখেতে বাচ্ছাটো লৈ যোৱা নাছিল তেখেতৰ বাচ্ছাটো পেটত আছিলে মানে সেইখিনি সময়ত এৰি থৈ আহিছে গিৰিয়েকক চ' এনেকুৱা ধৰণৰ বহুত মানে ৰিলেট কৰিব পাৰিছে এনেকুৱা ফোনো মোৰ তাত আজিও মানে কিছুমান ফোন আহে সৌদামিনীখনৰ কাৰণে যে এনেকে যে হয় বাৰু আমাৰ লগত এনেকুৱা মানুহ আছে মোৰ লগতে এনেকুৱা কিছুমান মানুহেও কাম কৰিছে যেনেকে আহিব লাগিব বোলে শ্বুট আছে 6টাত শুয়ে থাকিল বোলে আহি পাইছে 10টাত এতিয়া সেইটো মানুহক তুমি গালিহে পাৰিবা নে তুমি মাৰিবাহে নে তুমি হাঁহিবাহে নে কি কৰিবা কেনেকে কি কৰিবা ডিৰেক্টৰ এজনে তাৰমানে ধ্যান দিবলগীয়া বহুত কথা থাকে কাৰণ তাৰমানে কামটোত গোটেইকেইটা মানুহে কেনেকে সেয়া কৰিছে বা কেনেকে এতিয়া মোৰ পাৰ্চনেলি এটা প্ৰব্লেম ইন দ্য চেন্স কি যদি তুমি এগৰাকী এনেকুৱা ফিল্ম মেকাৰ হয় যে তুমি তোমাৰ প্ৰডাক্টটোৰ প্ৰতি বিৰাট মানে মানে কি বুলি ক'ম আৰু ইমোশ্যনেলি এটাচ বা তেতিয়া তুমি তাৰমানে তোমাৰ কামটোতে একদম 100% দি পেলাই মানে কামটো হ'ব লাগে কামটোৰ প্ৰতি তোমাৰ চ' তেনেকুৱা ক্ষেত্ৰত এইটো খুবেই দৰকাৰ যে তোমাৰ যোনটো টিম সেইটো তাৰমানে তোমাৰ নিচিনাই হওক বা সিহঁতেও তোমাৰ নিচিনাকে সিহঁতৰ নিজৰ যিটো ডিপাৰ্টমেণ্ট সেইটো তাৰমানে খুব ভালকে সিহঁত লাগিছে বা তোমাৰ ভিজনটোত সিহঁতো সোমাই গৈছে নমস্কাৰ ৱেলকাম টু আনাদাৰ এপিসোড অফ আউটলুক উইথ অভিলাষ আজি আমাৰ মাজত আছে এজন বিশেষ অতিথি তেওঁৰ লগত মই ভালেকেইদিনৰ পৰা কথা পাতি আছোঁ যে আমি এটা পডকাষ্ট কৰিব লাগে একেলগে আৰু আজি তেওঁ আমাৰ মাজত আহি পেলাই উপস্থিত হৈছে শ্বি ইজ এ ৰাইটাৰ শ্বি ইজ এ ডিৰেক্টৰ এণ্ড শ্বি ইজ অলছ' দ্য co-founder অফ একোডা প্ৰডাকশ্যনছ প্লিজ ৱেলকাম প্ৰিয়ংকা চহৰীয়া নমস্কাৰ প্ৰিয়ংকা ভালে আছা কি খবৰ ভালে আছোঁ খবৰ ভালেই মানে আচলতে অসমত থাকিলে খবৰ ভালেই হৈ থাকে তাকে আমি সেইটো বতৰ ভাল হয় ঠাণ্ডাৰ দিনটো চাগে বহুত দিন পিছত দেখিছা তুমি মানে অবভিয়াছলি তুমি যিহেতু বাহিৰত থাকা আজিকালি ঠাণ্ডাই নাই ন ডিচেম্বৰ মাহত তাৰমানে এনেই অকণমান ৰাতিপুৱা ঠাণ্ডা অনুভৱ হ'লে তাতেই মানুহে জুই পুৱাই ফিল লয় মানে নৰ্থ চাইডৰ মানুহবিলাকে দেখিছোঁ এইবাৰ মানে ঠাণ্ডাটো ভালকে পাইছোঁ আৰু ভালে লাগি আছে আৰু অলপমান অলপ বৰষুণ পৰিলে জেকেট পিন্ধি লয় মানুহবোৰে মই সেইটোও দেখিছোঁ বম্বেত বহুতে ফিল ল'বৰ কাৰণে হয় আগতে আছিলে বোলে ঠাণ্ডা কিন্তু এতিয়া আৰু ক'তনো এতিয়া আমাৰ ইফালেও ৱেডাৰ কিমান চেঞ্জ হৈছে হয় গতিকে মানে বতৰবিলাক চব চাইডতে চেঞ্জ হৈ গৈছে আৰু মই যিহেতু নিজে পডকাষ্ট কৰোঁ মই ভালেমান পডকাষ্ট চাওঁ নিজে আৰু ইণ্টাৰভিউজ চাই খুব ভাল পাওঁ মই মানে মানুহৰ আৰু ফিল্ম লাইনৰ মানুহখিনি মই তেনেকৈ বহুত ফ'ল' কৰোঁ মানে তেওঁলোকৰ ইণ্টাৰভিউবোৰ তো তাত যিগৰাকী মানে যোনবোৰ মানুহ ধৰি লোৱা আগতে বম্বেতে জন্ম হোৱা ন লাইক বান্দ্ৰা চান্দ্ৰাত থকা তেনেকুৱা মানুহবোৰ তেওঁলোকে কয় যে তেওঁলোক যেতিয়া মানে ধৰি লোৱা আৰ্লি 70s বা ধৰি লোৱা 80sতো যেতিয়া তেওঁলোক স্কুলত গৈছিলে বা যেতিয়া ঠাণ্ডাৰ দিন পৰিছিলে তেওঁলোকে কিন্তু চুৱেটাৰ পিন্ধিছিল বম্বেত সেই হেৰিটো আছিল আগত জংঘলো আছিল না গছ-গছনি আছিল তুমি হেৰিৰ যদি ফিল্মবোৰ চোৱা লেট 90sৰ যদি ফিল্মবোৰ চোৱা বলিউডটো বাৰু মানে নট আ প্ৰপাৰ ৱৰ্ড হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ যদি তুমি লেট 90sৰ হেৰিবোৰ চোৱা ভিডিঅ'জবোৰ চোৱা বা ধৰি লোৱা এনি কাইণ্ড অফ মুভি চোৱা তুমি দেখিবা বহুত গছ আছিলে তেতিয়া
এতিয়াও ফিল্ম চিটিখনত মানে আছে বহুত আছে ন ধুনীয়াকে গৰেগাঁও চাইডটোত সেইখিনিতো গোটেই গছ-গছনিয়ে বম্বেত ভাল মানে দুটা চাইডেই পোৱা যায় মানে গছ-গছনিৰ চাইড এটাও আছে সিটো চাইডে গৰেগাঁও ইষ্ট চাইডৰ ইফালে আৰু তোমাৰ সাগৰখনৰ কাৰণেতো মানে যথেষ্ট সকাহ পোৱা যায় বতাহটো বা তাতে ক্ৰিয়েটিভ মানুহখিনি কিবা ভাবিবৰ কাৰণে বা কিবা ডেলিভাৰ কৰিবৰ কাৰণে সেইখিনি এটা ইনস্পিৰেশ্যন আৰু পৰিৱেশ আছে বাৰু তাতে আছে এটা পৰিৱেশ কাম কৰাৰ কাৰণে এনিৱেজ ৱেলকাম টু দ্য পডকাষ্ট Thank you. আমাৰ ইন্ট্ৰডাকশ্যনটো আজি বহুত বেলেগ ধৰণৰ হ'ল আজি এনেকুৱা নহয় জেনেৰেলি বাট anyway, হোৱাট এভাৰ ৱৰ্কছ ইউ ন ষ্টাৰ্টিঙত জানিব বিচাৰিম তোমাৰ বিষয়ে অকণমান তোমাৰ ক'ত জন্ম তোমাৰ স্কুলিং তাৰ বিষয়ে বিফৰ উই গেট ইন টু দ্য টেকনিকেল চাইড অফ ইয়ৰ ৱৰ্ক এণ্ড অল অফ দেট চ' মই এনেই দৰং জিলাৰ মোৰ গাঁওখনৰ নাম বানেকুচি গাঁৱৰ চিপাজাৰ ওচৰত তাতে জন্ম পাইছিলোঁ মোৰ মা দেউতা শিক্ষক হয় দুজন টিচিং লাইনৰ লগত জড়িত দেউতা বাৰু এতিয়া ৰিটায়াৰ হ'ল প্ৰিন্সিপাল হয় মা ষ্টিল কাম কৰি আছে আৰু মোৰ ভণ্টি দুজনী আছে চ' দুইজনী ভণ্টি সিহঁতো মানে খুব ক্ৰিয়েটিভ আৰু লগতে মাজু ভণ্টি তোমাৰ প্লান্ট জেনেটিক্সত PhD কৰি আছে আৰু সৰুজনীও ইঞ্জিনিয়াৰ তাই জব কৰি আছে চেন্নাইত চ' তেনেকুৱা ফেমিলিটো তাৰপিছত পঢ়া মোৰ তাতেই হৈছিলে মাৰ স্কুলতে আৰম্ভ কৰিছিলোঁ তাৰমানে একদম প্ৰাইমেৰীখিনি তাৰপিছত মাৰ স্কুল তাৰপিছত দেউতাৰ স্কুল তাৰপিছত কটনত পঢ়িছিলোঁ ডিগ্ৰী নহয় হায়াৰ ছেকেণ্ডেৰীৰ পৰাই আচ্ছা তাৰপিছত কটনত পঢ়ি মই ছায়েন্স ষ্ট্ৰীমৰ আছিলোঁ তাৰপিছত ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত মাষ্টাৰ্ছ কৰিছোঁ আচ্ছা গুৱাহাটী ইউনিভাৰ্চিটি আচ্ছা তাৰপিছত সেইটোৱে আৰু পঢ়া শুনাৰ লাইনৰ বিষয়ে যদি সোধা সেয়াই বাকী এইবোৰ লগত আছিলে আৰু চ' ইমান এটা ধৰি লোৱা একাডেমিক্স ফেমিলি ন তোমাৰ মা দেউতা দুজনেই টিচাৰ তেওঁলোকো ধৰি লোৱা একাডেমিক্সত আছে ভালেখিনি এগৰাকীটো PhD কৰি আছে তাৰ মাজত তুমি কেনেকে এই মানে এই লাইনটোত আহিলা ফিল্মৰ লাইনটোত সেইটোৰ কাৰণে তাৰমানে প্ৰথমতে মোৰ এই ককা আইতাৰ ফালৰ পৰা আহিছে মোৰ মানে দেউতাৰ ফালৰ ককা আইতা তেখেত মানে বহুত কৰ্মী মানুহ আছিল চব নিজে কৰে খেতিয়কেই আছিল অকল মানে নিমখখিনিয়ে কিনিব লাগে বাকী চব নিজে কৰি খোৱা মানুহ আৰু তেওঁলোকৰ পৰা মানে মই ভাবোঁ যে কাম কৰাৰ যিটো মানসিকতা সেইটো তেওঁলোকৰ ফালৰ পৰা আহিছে বাকী যিখিনি তোমাৰ আৰ্টৰ এই ছাইডটো সেইটো মোৰ মাৰ মা দেউতাৰ পৰা অলপ আহিছে কাৰণ মোৰ ককা তাৰমানে সমাজ সেৱক আছিল আৰু লগতে ভাল আৰ্টিষ্ট আছিল মানে তেওঁ ফোক চং বা মোৰ আইতা নিজে গান গাইছিল কবিতা লিখিছিল মোৰ গোটেই মা ঘৰখন মানে মোৰ মা নিজে গান গায় মাহী ছবি আঁকে গান লিখে তেতিয়াই মানে ৰেডিঅ' আৰ্টিষ্ট আছিলে এইবোৰ গান চান হেৰি কৰিছিলে চ' তেনেকে তেওঁলোকৰ ঘৰখনৰ পৰা মোৰ এইবোৰ গান কবিতা লিখা মেলা সন্ধিয়া প্ৰাৰ্থনা গোৱা কিবা কোন আৰ্টিষ্টৰ কি গান জ্যোতিপ্ৰসাদ কোন বিষ্ণুপ্ৰসাদ ৰাভা কোন তেনেকুৱা ধৰণৰ বস্তুবিলাক তাৰ পৰা আহিছে লগতে তাৰমানে সৰুৰ পৰাই মোৰ মা দেউতা অকণমান এনেকুৱা আছিল যে পঢ়াৰ লগতে এইবোৰ কৰ মানে এইবিলাক খেলা ধূলা নাটক গান স্কুলত মানে প্ৰত্যেকবাৰে নিজে নাটক লিখি ডিৰেক্ট কৰি মানে বেষ্ট এক্ট্ৰেছ হ'লে হয় আৰু তেনেকুৱা ধৰণৰ আচ্ছা তুমি আছিলা মানে স্কুলৰ পৰাই স্কুলৰ পৰাই তাৰমানে এইবোৰ আৰু বেষ্ট ছিংগাৰ গান গাইছিলোঁ গানটো তাৰমানে আচলতে গানটো শিকিছিলোঁ মানে দেউতাই প্ৰত্যেক শনিবাৰ দেওবাৰে মিউজিক স্কুললৈ লৈ গৈছিল মোৰ আকৌ তেতিয়া গাঁৱৰ পৰা মংগলদৈ টাউন মই গাঁৱত আছিলোঁ চ' মংগলদৈ টাউনলৈ আমাৰ 22 কিলোমিটাৰ দেউতাই সদায় ৰাতিপুৱা ভেস্পা এখন আছিল আমাৰ একদম ৰেষ্ট নলয় আৰু সেইদিনা লৈ যায় মোক নহয় তিনিওজনীকে মোৰ গান আছিলে মাজুজনীৰ পেইণ্টিং কৰে আৰু সৰুজনী ডান্স এনেকৈ মানে তিনিওটাকে শিকাই থাকে আৰু চ' সেইটো ভালকৈ শিকিছিলোঁ মিউজিকটো
গতিকে গানত তাৰমানে চবেই জানে আৰু প্ৰিয়ংকাই গান গায় উম, মেইনলি এনেকৈ উম, আৰু লগতে যেনেকৈ এইবোৰ আছিলে আমাৰ তেতিয়া তোমাৰ মইনা বিকাশ পৰিষদ এনেকুৱা ধৰণৰ মইনা বিলাকত পাৰিজাত মইনা পাৰিজাত এইবিলাকত উম, সভানেত্ৰী মানে এইবোৰ লাইনত বহুত জড়িত আছে লাগি থাকা তুমি আৰু লাগি ন থাকো আৰু ইউনিভাৰ্চিটিৰ পঢ়া শুনাৰ লগতে সময়ৰ কি তোমাৰ তেতিয়াৰ মেমৰিজ সময়খিনি আছে আকৌ অকণমান বেলেগ হ'ল মানে উম, তেতিয়া মই তাৰমানে কেমেষ্ট্ৰি আছিলতো গতিকে উম, কেমেষ্ট্ৰিত তাৰমানে মানুহবিলাক লেবতেই থাকে মেক্সিমাম সময় উম, চ' তাৰে পিছৰ যিখিনি সময় আছিল মই সেইখিনি অকণমান এই আশে পাশেহে এক্সপ্ল'ৰ কৰিলোঁ মানে গুৱাহাটীৰ বেলেগ বেলেগ ছাইডত মানুহবিলাকক উম, লগ কৰি যেনেকৈ আগতে আমাৰ ইয়াতে এটা ফেষ্টিভেল হৈছিল মেট্ৰ'পলিছ এছিয়া বুলি উম, চ' তাতে বহুতখিনি মানুহ লগ পাইছিলোঁ চ' তেতিয়ালৈ তাৰমানে অকণমান এনেকুৱাই হৈছে যে মই নিজে গান গাওঁ বা মই গানৰ কাম আৰম্ভ কৰিছিলোঁ উম, যেনেকৈ ডিগ্ৰী কৰি থাকোঁতে মই প্ৰথমটো নিজৰ গান উলিয়াইছিলোঁ মানে নিজৰ কম্প'জিশ্যন নিজে লিখা তেনেকুৱা ধৰণৰ উম, চ' গানৰ পৰা প্ৰথমতে আৰম্ভ হৈছে উম, তো তাৰপিছত ইউনিভাৰ্চিটিত কৰিছিলোঁ ইউথ ফেষ্টিভেল এইবিলাক তেতিয়া গান গাইছিলোঁ চব ধৰণৰ উম, চ' তেনেকুৱা আৰু উম। প্ৰথম তোমাৰ কি বস্তু শ্বুট কৰা মনত আছে একদম ফাৰ্ষ্ট শ্বুট তোমাৰ লাইফৰ অ'কে ফাৰ্ষ্ট শ্বুটটো ফটোশ্বুটৰ পৰা আৰম্ভ হৈছে আচ্ছা প্ৰথমতে নিজৰ গানৰ কাৰণে কভাৰ পিক ফটো উঠিম সেইটোৰ পৰা আচ্ছা আৰম্ভ হৈছে তাৰপিছত মই প্ৰথম কামটো আছিলে মই এটা ফটো ষ্টৰি কৰিছিলোঁ মানে নিজৰ গান এটাত উম, নিজে আইডিয়া লগাইছিলোঁ যে এনেকৈ মই ফটো উঠিম উম, এনেকুৱা ধৰণৰ উম, তো উঠি পেলাই তাৰমানে সেইটোৱেদি মই এটা কাহিনী বনাই লৈ যাম অকল ফটোৱেদি ফটো ষ্টৰি আৰু উম, চ' সেনেকুৱা এটা কামেদি মই কভাৰ ছং এটাত আৰম্ভ কৰিছিলোঁ উম, তেনেকৈ উম, কৰিছিলোঁ ফাৰ্ষ্ট উম, উম, তাৰপিছত অলপ অলপকৈ আগবাঢ়ি গ'ল উম, মানে তোমাৰ মিউজিক ভিডিঅ'ৰ পৰাই ষ্টাৰ্ট হৈছে হয় যিহেতু নিজে গাইছিলোঁ গাওঁতে তাৰমানে কি হয় গানটো বনাই দিয়াৰ পিছত প্ৰথম মিউজিক ভিডিঅ'টো মই বনোৱা নাছিলোঁ এইটো মই বেলেগ ডিৰেক্টৰ আছিলে উম, তাৰপিছত তাৰমানে মই নিজে যিটো লিখোঁ ভাবোঁ নিজে যিখন এটা ইমাজিন কৰোঁ সেইটো মানে উঠাবলৈ বিৰাট আগ্ৰহ আছিলে উম, তাৰপিছত নিজৰ কামবিলাকতে এক্সপেৰিমেণ্ট কৰিব ল'লোঁ উম, যে এনেকৈ কৰচোন উম, সেনেকৈ আগবাঢ়ি গ'ল আৰু তাৰপিছত বস্তুটো লাহে লাহে বেলেগেও তোমাক এপ্ৰ'চ কৰা হ'ল চাগে নাই বেলেগে এপ্ৰ'চ কৰা মানে মোৰ জাৰ্ণিটো একদম ইণ্ডিভিজুৱেল আছিল মানে আৰ্টিষ্ট তাই এগৰাকী আৰ্টিষ্ট গান গায় ভিডিঅ' বনাই ভাল তেনেকুৱা ধৰণৰকেই গৈছিলে মানে বেলেগৰ কাম মই তেনেকৈ আৰম্ভ কৰা নাছিলোঁ সেইটো বহুত দেৰিকৈ আহিলে দেৰিকৈ বুলিও ক'ব ন 4 বছৰমান পিছত মানে তেনেকৈ নিজে যেতিয়া তাৰপিছত মই কি কৰিছিলোঁ এই কবিতাও লিখিছিলোঁ বহুত তো প্ৰথম মই এবাৰ ভাবিলোঁ গানৰ পিছত মানে গানৰ মিউজিক ভিডিঅ'ৰ বাদ দি আৰু অকণমান বেলেগ ধৰণৰ কিবা এটা কৰাৰ কাৰণে কবিতা লিখিছিলোঁ খুব কবিতা এটা মই এটা মানে সেইটোৰ এটা মানে ভিজুৱেল ট্ৰিটমেণ্ট এটা দিব বিচাৰিছিলোঁ কবিতাটো যি ভাবিছোঁ মই তো সেনেকৈ মই এটা শ্বৰ্ট ষ্টৰি এটা মানে কৰিছিলোঁ কবিতাটোতেই চ' সেইটো তাৰমানে সেই শ্বৰ্ট ফিল্মখনেই আৰু ফেষ্টিভেলত চিলেক্ট হ'ল মানে ফেষ্টিভেল মানে তেতিয়া সেইখিনি সময়ত মই মাষ্টাৰ ডিগ্ৰী কৰি থকা সময়তে আৰু তেতিয়া মই বহুতবোৰ বস্তু এক্সপ্ল'ৰ কৰি আছিলোঁ মানে মই ধৰা গান গাইছোঁ যদি মই তাৰমানে এক্টিঙো শিকি আছোঁ মই বোলে কোনোবা ফ্ৰেণ্ডৰ পৰা চিনেমেট'গ্ৰাফিও শিকি আছোঁ মানে তেনেকৈ মই গোটেইখিনি বস্তু জানিব লৈছিলোঁ কাৰোবাক এছিষ্টো কৰি আছোঁ তেনেকৈ কিছুমান কাম আগবঢ়াই লৈ গৈ আছিলোঁ তেতিয়া কোনোবাই ক'লে তুমি দেখোন এনেকৈ বনাই থাকা এনেই ফেষ্টিভেলত দিবাচোন মোৰ একো আইডিয়া নাই যে মই দিম কিবা ভাল লাগে কৰিছোঁ আৰু তো তেনেকৈ দিয়াৰ পিছত চিলেক্ট হ'ল তাৰপিছত তোমাৰ মানে হেৰিও হ'ল কি বুলি কয় এটা প্লেটফৰ্মৰ নিচিনা হয়তো যেতিয়া ফেষ্টিভেল এটাত যোৱা তেতিয়া এখন প্লেটফৰ্ম পোৱা যায় বেলেগ বেলেগ বহুত ডিৰেক্টৰ বা বহুত তেনেকুৱা ধৰণৰ মানুহ যোনে নিজৰ নিজৰ কাম কৰিছে চ' তেনেকৈ
এটা প্লেটফৰ্ম পালোঁ বা বস্তুখিনি আগবাঢ়ি গ'ল এটা ডিৰেকশ্যনত আৰু তো তাৰপিছত মোৰ প্ৰফেচনেলি কাম কৰা আৰম্ভ হৈছে তেতিয়া তাৰমানে মই সেই শ্বৰ্ট ফিল্মখন হোৱাৰ পিছত এটা ডিচিশ্যন লৈছিলোঁ তাৰে আগতে মই মাষ্টাৰ ডিগ্ৰী শেষ কৰি জবো কৰি আছিলোঁ আচ্ছা তো জবটো এৰি মই ডিচিশ্যন ল'লোঁ যে দুটা মানে কৰাটো দিগদাৰ হৈ যায় মানে তেতিয়াৰ সময়ত আৰু এনেকৈ ভাবিছিলোঁ মই মাক ফোন কৰি কওঁ আৰু মই দেখোন এতিয়া অকল ৰাতিহে কাম কৰিব পাৰোঁ তেতিয়াও মানে ভালেখিনি তোমাৰ কাম নহয় তো মই যদি একদম ফুল টাইম কৰিব পাৰোঁ বিৰাট ভাল হ'ব এনেকৈ ভাবিছিলোঁ আৰু তেতিয়া চ' তেনেকৈ তাৰপিছত হেৰি হ'ল আৰু কামবোৰ আৰম্ভ হ'ল জব এৰিলোঁ এৰি পেলাই একোডা প্ৰডাকশ্যনো তেতিয়াই আৰম্ভ হৈছে সেইটো বাৰু অফিচিয়েলি নাছিলে বাট যেতিয়া জব এৰিলোঁ তেতিয়াই মই মোৰ এতিয়া co-founder মাৰুফ বিন ৰফিক আৰু আমাৰ আৰু ফ্ৰেণ্ড এজন আছিলে প্ৰজ্ঞান চ' আমি তিনিজনে লগ লাগি প্ৰজ্ঞান বেজবৰুৱা মই চিনি পাওঁ সি তাৰ এতিয়া সি একোডাৰ হেৰি co-founder আছিলে নেকি প্ৰজ্ঞানো মানে আনঅফিচিয়েল আৰু এইটো আচ্ছা কিন্তু সি আছিলে আৰু প্ৰজ্ঞানে কিবা ৰেষ্টুৰেণ্ট ষ্টাৰ্ট কৰিছে ন নতুনকে প্ৰজ্ঞানক মই কেতিয়াবা ক'ৰবাত লগ পাইছোঁ মানে ইমান ক্ল'জ নহয় বাৰু জানো মই প্ৰজ্ঞান সি আমাৰ গোটেই জাৰ্ণিটোতেই মানে ওচৰে পাজৰে সদায় আছে বাট মেইনকে আমি মাৰুফ আৰু মই বস্তুখিনি আগবঢ়াই লৈ যাম বুলি হেৰি কৰিলোঁ আৰু চ' তেনেকৈ ষ্টাৰ্ট হ'ল ইকোডা প্ৰডাকশ্যনছ আৰু তাৰপিছত মই কামবোৰ ভালকৈ মানে প্ৰফেচনেলি কৰা ষ্টাৰ্ট কৰিছোঁ আৰু তো তোমাৰ ধৰি লোৱা যি অলমষ্ট 7-8 ইয়াৰ্ছ মানটো হ'ল ধৰি লোৱা প্ৰফেচনেলি একোডা ষ্টাৰ্ট কৰা একোডাৰ তোমাৰ এতিয়া 6 বছৰ ৰানিং হৈ আছে কিন্তু মোৰ এনে পাৰ্চনেল তোমাৰ 10 বছৰ হ'ল আৰু 11 এনেকুৱা এতিয়া ধৰি লোৱা তুমি বেলেগ বেলেগ টাইপৰ ফিল্মছ ডিৰেক্ট কৰা ৰাইট মানে কিছুমান এড ফিল্মছ থাকে কিছুমান শ্বৰ্ট ফিল্ম থাকে মিউজিক ভিডিঅ'ছতো কৰা ইনিচিয়েল যোনটো মানে আইডিয়েশ্যন হয় মানে ধৰি লোৱা কেনেকৈ বস্তুটো কৰিবা ন সেইটো কিদৰে বেলেগ বেলেগ হয় এই তিনিটা ফৰ্মেটত তুমি যদি আমাক অলপমান ব্ৰিফলি এটা আইডিয়া দিব বিচাৰা তোমাৰ প্ৰচেছটোৰ এতিয়া বিগিনিঙতেতো ডিফাৰেঞ্চিয়েট কৰা নাছিলোঁ মানে কি হয় যেতিয়া প্ৰডাকশ্যন হাউচটো আৰম্ভ কৰিলোঁ ছাৰ্ভিচ বেছড প্ৰডাকশ্যন হাউচ হিচাপে তেতিয়া তাৰমানে তোমাৰ বেলেগ বেলেগ কাম অহা আৰম্ভ হ'ল যেনেকৈ মিউজিক ভিডিঅ' বা বোলে কাৰোবাৰ কৰ্পৰেট ডকুমেণ্টৰী বনাব লাগে কাৰোবাৰ কিবা এড চ' আমি তেতিয়া সেইখিনি সময়ত চিলেক্টিভ নাছিলোঁ যে এনেকেই কৰিম বা সেইখিনি সময়ত জাষ্ট আমি কাম কৰিছিলোঁ তো সেনেকুৱাকৈ বেলেগ বেলেগ প্ৰচেছত যাব লগা হ'ল গতিকে মই মানে কৰি শিকা মানুহ মানে মই এইটো কৰিছোঁ কৰোঁতে মই কিছুমান বস্তু আগতে শিকি লৈছোঁ বা প্ৰচেছটোত যাওঁতে শিকিছোঁ চ' মই গ্ৰেটফুলো সেইটোৰ কাৰণে যে মই গোটেই মানে বস্তুখিনি এক্সপ্ল'ৰ কৰিব পালোঁ মানে শিকাৰ মানে কৰাৰ মাধ্যমতে শিকিও গৈ আছোঁ তেনেকুৱা ধৰণৰকৈ আৰু মোৰ আগৰ পৰা এনেকুৱা হয় যেনেকৈ মই যদি বেলেগক পঢ়াওঁ তেতিয়াহে মই শিকোঁ নিজে কিন্তু দিগদাৰ হৈ যায় শিকিবলৈ চ' এনেকুৱা মানসিকতা এটা পঢ়াৰ সময়তো আছিল আমি চ' সেনেকেই আৰম্ভ হ'ল কৰি পেলাই এতিয়া যদি পাৰ্চনেলি মোক সোধা যায় যে মই এনেই কেনেকুৱা ভাল পাওঁ তেতিয়া মই মিউজিক ভিডিঅ' খুব ভাল পাওঁ এইটো কাৰণত ভাল পাওঁ যে তাতে মানে এটা পয়েটিক এলিমেণ্ট এটা থাকে মানে যোনটো মোৰ খুব ক্ল'জ মানে মোৰ যেনেকৈ এতিয়া মই কিবা কাহিনী মই যদি কিবা দীঘল চিনেমা এখনো যদি লিখি আছোঁ তেতিয়া মোৰ ক্ষেত্ৰত মানে প্ৰথমতে কবিতাৰ পৰাই আৰম্ভ হয় কবিতা বুলিয়ে ক'ব পাৰা আৰু যিকোনো থট এটা কাব্যিক ৰূপত থকা থট এটাৰ পৰা বস্তুখিনি ডেভেলপ হয় কবিতা হ'ল চিনাপচিছ হ'ল তাৰপিছত অকণমান দীঘলীয়া ষ্টৰী হ'ল তেনেকৈ অলপ দীঘলীয়া হয় কাৰবাৰবোৰ চ' সেনেকৈ মানে মিউজিক ভিডিঅ'টো মই খুব পয়েটিক হেৰি এটা পাওঁ আৰু মিউজিক যেনেকৈ লিৰিক্সটো তাতে কোনো এক্সাইটমেণ্ট এটা পোৱা কামটোত ন আৰু কামটো কৰি আৰু এটা মানে বহুত কি হয় তাৰমানে এটা যেনেকৈ আমি চিনেমাত
এইটো ধৰা চিন, এইটো চিন মতে আমি এক্সিকিউট কৰিলোঁ মানে সেইটো থাকে। ঠিক তেনেকৈ তাৰমানে মিউজিক ভিডিঅ'টোত কি হয়, এই গোটেই চিনবিলাক তাৰমানে লগ লগাই এটা মানে আমি মূল ভাৱ উলিয়াই লওঁ। সেই মূল ভাৱটো তাৰমানে এক্সিকিউট কৰাৰ মানে এটা নিজৰে চেলেঞ্জ এটা আছে। চ' সেইটো মানে কোনখিনি বস্তু তুমি দেখাবা, কিয় দেখাবা, এইটো মানে বহুত ভিতৰুৱা ৱৰ্ক যদি আমি ভালকে ভাবি চাওঁ। এনেই উপৰুৱাকেতো কৰিব পাৰি, 4-5 মিনিটৰ ভিতৰত কেৰেক্টাৰ কেইটা এষ্টাব্লিছ কৰা, কাহিনীটো গোটেইখিনি দেখুওৱা টানো কিন্তু এক প্ৰকাৰে বস্তুটো বহুত টান যদি তুমি ভালকে, কাৰণ যদি তুমি ষ্টৰী হিচাপে বস্তুটো এক্সিকিউট কৰিব বিচাৰা বহুত টান হয়। বহুত টান। প্লাছ তাৰমানে মিউজিকৰ তাৰমানে মানুহে কেনেকে পুতুককে, এতিয়া আমি গাড়ীখন চলাই গৈ আছো, গানটো শুনি গৈ আছো, চিনেমা এখনতো চাই নাযাওঁ, গানটো শুনোতে আমাৰ এটা অনুভৱ হয়, মানে সকলো মানুহে গান শুনে। চ' সেনেকুৱা ক্ষেত্ৰত তাৰমানে সেই বিশেষ মিউজিকখিনিত বা বিশেষ লিৰিক্সটোত আমি কি ধৰণৰ ভিজুৱেলছ আমি ভৰাম বা কেনেকে আমি দুটা ব্লেণ্ড কৰিব পাৰিম, ভিজুৱেল আৰু তোমাৰ মিউজিকখিনি। চ' সেইটো এটা খুব ইণ্টাৰেষ্টিং প্ৰচেছ আৰু মোৰ কাৰণে, মোৰ খুব ভাল লাগে। লগতে তাৰমানে এই গোটেই প্ৰচেছটোত মই স্পেচিয়েলি কি কৰা, তাৰমানে কাহিনী এটা যদি হ'ল, গান এটা শুনি মোৰ, তাৰপিছত তাৰমানে সেইটো এক্টৰৰ লগত বহুতে মানে ৱৰ্কশ্বপেই কৰাওঁ আৰু মানে মোৰ প্ৰচেছটো দীঘলীয়াই হৈ যায় আল্টিমেটলি। তাৰমানে শ্বুটৰ আগত প্ৰত্যেকটো প্ৰজেক্টত মানে মিউজিক ভিডিঅ'ৰ কাৰণেও ৱৰ্কশ্বপ এটা কৰা। ইণ্টাৰেষ্টিং, বহুত ভাল পইণ্ট এইটো। মানে বহুতে অকল শ্বৰ্ট ফিল্মৰ ক্ষেত্ৰতহে সেইটো কাম কৰে। মোৰতো লাগে মিউজিক ভিডিঅ'ৰ ক্ষেত্ৰত বেছি দৰকাৰী, কাৰণ তাৰমানে তুমি গোটেই বস্তুখিনিৰ এটা সেই সৰু মিনিং এটা উলিয়াব লাগে, গতিকে কেৰেক্টাৰ কেইটাতো নিজৰ বেকগ্ৰাউণ্ডত যাবই লাগিব, তেওঁলোকেতো বুজি পাব লাগিব বস্তুটো। তো সেনেকুৱা ক্ষেত্ৰত মানে মই যদি কোনোবা ইয়াতে সেইটো কনচেপ্ট নাই ভাল এটা তুমি মোক পাৰ্সপেক্টিভ দিলা। চ' কনচেপ্টটো নাই কাৰণে তাৰমানে বহুত আৰ্টিষ্টৰ দিগদাৰ হয় কেতিয়াবা, হ'লেও তাৰমানে তাৰে মাজতে সময় উলিয়াই হ'লেও কিবাকে একদিন হ'লেও দিবা কৰি পেলাই, মানে এইটো এটা পাৰ্চনেল হেৰি আৰু যে মই কামখিনি কৰিলে ভালকেই কৰিব লাগিব, তেনেকুৱা সকলোবোৰ মানুহ যাতে চেম পেজত থাকে। তাতে তাৰমানে তোমাৰ চিনেমেটোগ্ৰাফাৰো থাকিব, তাতে তোমাৰ যদি পাৰে লাইটৰ মানুহজনো থাকিব, গোটেইখিনি যাতে বুজি লয়। বা কিবা যদি ডান্স ষ্টেপ আছে, কৰিঅ'গ্ৰাফাৰো থাকিব, বা কষ্টিউমৰ ছোৱালীজনীও থাকিব। তো তেনেকে তাৰমানে ৱৰ্কশ্বপ এটা হেৰি কৰাওঁ আৰু। তো সেইটো বস্তু খুব ইণ্টাৰেষ্টিং লাগে। তাৰপিছত সেইটো কৰি পেলাই আৰু ভাল লাগে মিউজিক ভিডিঅ'ত, যেনেকে তোমাৰ আমাৰ 3 মিনিটৰ গান এটা, 3 মিনিটৰ গান এটাত তোমাৰ ধৰা এতিয়া তোমাৰ যিখিনি ভিজুৱেলছ আহিব, সেইখিনি তাৰমানে তোমাৰ 3 ছেকেণ্ডত এইটো ভিজুৱেলছ আহিব, তাৰে পিছত এইখিনি মিউজিক ভিডিঅ'ৰ যোনটো শ্বৰ্ট ডিভিজন থাকে, সেইটো তাৰমানে আল্টিমেটলি মানে চিনেমা বনাবলৈ মানে মোৰ কাৰণে ইজি হৈ গৈছিলে, মানে পিছত শ্বৰ্ট ফিল্ম এক্সপ্ল'ৰ কৰিবৰ কাৰণে, কাৰণ মিউজিক ভিডিঅ'ত অলৰেডি মই সেইটোৱে কৰিছোঁ, টান বস্তু এটাত কৰিছোঁ, তো শ্বৰ্ট ফিল্মৰ কাৰণে এইটো ইজি হৈ যায় মানে। চ' তেনেকে মিউজিক ভিডিঅ' মোৰ কাৰণে মানে বহুত এটা পাৰ্চনেল স্পেচ এটা আছে আৰু মিউজিক ভিডিঅ' মোৰ কৰি ভাল লাগে। ছেকেণ্ড তোমাৰ যিটো এডৰ কথা ক'লা, বা চ' এডে শিকোৱা বস্তুটো হৈছে তাৰমানে কম সময়ত কেনেকে মই বেছি দিব পাৰোঁ, মানে একদম টু দি পইণ্ট কাম কৰিব লাগিব, মানে একদম টু দি পইণ্ট কাৰবাৰ আৰু। তাতে শিকিব গৈ মোক এইটো শিকিলোঁ, মানে সেইটো জাৰ্ণিত মানে এটা যেনিবা তুমি শ্বট ল'ব লাগে, যেনেকা কিবা এটা এড আৰু, তো তাতে তাৰমানে গোটেই টিম মেম্বাৰ কেইটাই কেনেকে একে সময়তে ব্লেণ্ড হৈ পেলাই সেই শ্বটটো কৰিব, সেই শ্বটটো ধৰিব, তাৰমানে সেই বস্তুটো মোক অকল এডেহে শিকাইছে। মানে চিনেমাত আমাৰ কি হয়, বস্তুবিলাক তাৰমানে অকণমান দীঘলীয়া ফৰ্মেটতো যায়, হ'ব এনেকে নলওঁ, এনেকে কৰিম, বা তাতে অকণমান আমি নিজকে মানে উশাহ ল'ব পাৰোঁ আৰু, সেইটো কৈছোঁ। আমি এডত সেইটো উশাহটো নাপায় তাৰমানে, গতিকে মানে গোটেইকেইটা একেলগেই কাম কৰিব লাগিব তাৰমানে।
সেই একেলগে কাম কৰাৰ ক্ষেত্ৰত তাৰমানে যোনটো মানে চিনেমাৰ এটা চিনেমা বনাওঁতে এটা গোটেই টিমটোৱে যেনেকৈ একদম লগে ভাগে একেলগে একশ্যনটো যেতিয়া পৰে তেতিয়াই হ'ব, সেই বস্তুটো তাৰমানে এডত একদম জাগাত পৰে। চ' মানুহক প্ৰফেচনেলিজিমো শিকায়, তো মানুহক সময়ৰ ভেলু শিকায় যে এইটো সময়ত যে এই লাইটটো ইউজ হ'ল বা এই কেমেৰাৰ এই যে ট্ৰলিটো খন ইউজ হ'ল, যে এই এনেকৈ যাব লাগিব, আমি কেইটা মানুহ ইউজ হ'ল, সেই গোটেইখিনিৰ ভেলু থাকে আৰু। চ' এড মানে ক'বলৈ গ'লে সময় অলপ চেলেঞ্জিং হয় ন? চেলেঞ্জিং হয়, বা সেই মানুহখিনিৰ যিটো সময়ৰ মূল্য সেইখিনি গোটেইখিনি তাৰমানে বুজাই দিয়ে আৰু এড কৰোঁতে। বাট এডত মই ভাবোঁ, আৰু মই এইটো তোমাক সুধিব বিচাৰিম, যিহেতু এডটো এটা মানে অলপ কমাৰ্চিয়েল বস্তু ন, আৰু প্ৰডাক্ট বা ছাৰ্ভিচ এটা তাত এটাচ হৈ থাকে ন, কিবা এটা প্ৰডাক্ট বা ছাৰ্ভিচে তুমি প্ৰমোট কৰিবা এডটোৰ থ্ৰুদি, তো তাত মানে মাৰ্কেটিঙৰ নলেজ থকাও দৰকাৰ নেকি ভালেখিনি? তুমি কি বুলি মানে ভাবা? মাৰ্কেটিঙৰ নলেজটোতো তোমাৰ ফিল্ম মেকাৰৰ খুবেই দৰকাৰ, মানে অকল এডত বুলিয়ে নহয়, মানে চবতেই দৰকাৰ। লাগে তুমি এটা মিউজিক ভিডিঅ' নবনোৱা, এখন কিবা তুমি আৰ্ট ফিল্মেই নবনোৱা, বা যিয়ে, চবতে মাৰ্কেটিং পইণ্ট অফ ভিউটো দৰকাৰীয়ে। গতিকে বাট এপাৰ্ট ফ্ৰম মানে মাৰ্কেটিং যেনেকৈ ধৰি লোৱা তুমি এখন ফিল্ম বনালা ন, বনাই পেলাই ফিল্মখনৰ প্ৰমোশ্যন মাৰ্কেটিং সেইটো হয়, বাট সেই মাৰ্কেটিঙৰ নলেজটো ফিল্মখন বনাই থকাত তুমি কিদৰে মানে এপ্লাই কৰা হয়? পইণ্ট এইটো এতিয়া কাৰণ এটা মাৰ্কেটিংটো হৈ গ'ল পষ্ট প্ৰডাকশ্যনৰ মাৰ্কেটিং, ৰাইট? যে বস্তু এটা বনাইছা তুমি, ফিল্ম এখন, শ্বৰ্ট ফিল্ম এখন, মিউজিক ভিডিঅ' এটা, সেইটো তুমি মাৰ্কেটিং কৰিছা, সেইটো এটা বেলেগ মাৰ্কেটিং হৈ গ'ল, মাৰ্কেটিং ফিল্ড। বাট সেই মাৰ্কেটিঙৰ যোনটো ক'ৰ নলেজ, সেইটো ফিল্মত কেনেকৈ হেৰি হয়? এইটো তাৰমানে যোনটো টাৰ্ম আমাৰ ৰাইটাৰ ডিৰেক্টৰ, সেইটোৱে মানে সেইটোৰ লগতে আচলতে জড়িত। যেনেকৈ ৰাইটাৰ এজনে তাৰমানে তোমাৰ কাহিনী এটা লিখিলে, এতিয়া লিখোঁতেই তাৰমানে প্ৰথমতেতো ক্লেৰিটি খুব দৰকাৰ। মই আগতে নাজানো বাৰু, বাট বৰ্তমান সময়ত এইটো ক্লেৰিটি দৰকাৰ যে মই কি বনাই আছোঁ, মই কিয় বনাই আছোঁ, মই কাক দেখাম, বা মই ক'ত দিম, বা মই কাক পিচ কৰিম, মই কিয় কৰিম, এইখিনি গোটেই মানে কুৱেশ্যনখিনি আনচাৰ্ছটো নিজেই কৰি ল'ব লাগে। যে তেতিয়া তাৰমানে ইজি হয়তো, একটো আমাৰ পিচ কৰাটো ইজি হয় ইনভেষ্টৰক, দ্বিতীয়তে তাৰমানে যেতিয়া তোমাৰ ক্লেৰিটিটো থাকিব, সেই হিচাপেহে কামটো আগবাঢ়িব। যদি তাৰমানে এটা কাহিনী লিখিছা, তাৰ বোলে আৰম্ভণি নাই, শেষ নাই, এইটো অৰ্থত কৈছোঁ, আৰম্ভণি শেষটো থাকে, কিন্তু তাৰমানে গম নোপোৱা তুমি কি বা কৰিব গৈ আছা বা কিয় বা কৰিছা, সেই বস্তুটো নহ'লে তাৰমানে মাৰ্কেটিং পইণ্ট অফ ভিউটো নাহে। যেতিয়া তোমাৰ আনচাৰটো ওলাই যাব যে কিয় কৰিছোঁ, কিহৰ কাৰণে কৰিছোঁ, কাক দেখাম, তেতিয়া বিগিনিঙৰ পৰাই সেই বস্তুটো মাথাত সোমাই যায়। আৰু লগতে তোমাৰ যিটো প্ৰচেছ আছে, সেইটোত যেতিয়া তুমি বস্তুটো প্ৰডিউচাৰে পাব, বা তেওঁলোকৰ এটা, এতিয়া প্ৰডিউচাৰবিলাকৰ এটা নিজৰ মানে তেওঁলোকৰ কামেই সেইটো, যে চিনেমাখন কেনেকৈ চলিব, গতিকে তাৰপিছত তেওঁলোকে এড কৰিব পাৰিব মাৰ্কেটিং পইণ্ট অফ ভিউ। বাট আদাৰৱাইজ এজ এ ফিল্ম মেকাৰ, এজ এ ৰাইটাৰ, মানে তুমি জানাটো খুব দৰকাৰী যে মই কিয় কামটো কৰিম, বা কোনটো মোৰ কাৰ কাৰণে কৰি আছোঁ, কিয় কৰি আছোঁ, কেনেকৈ কৰিম, এইখিনি খুব ষ্টাৰ্টিং এণ্ড পইণ্ট। সেইটোৱে। লগতে মই আৰু এটা কথা এড কৰিব বিচাৰোঁ দেই, এই যে তুমি সুধিলা এড ফিল্মৰ কথাটো, মানে এড ফিল্মত আৰু এটা খুব দৰকাৰী বস্তু শিকা যায়, যে আমি যদি কোনোবা এনেকুৱা মানে মানুহ আছে যোনে হয়তো পিছত চিনেমা বনাব, যেনেকুৱা মই প্ৰথমতে যেনিবা এড বনাইছোঁ, চ' সেইটোৱে মানে ক্লাইণ্টৰ লগত কেনেকৈ ডিল কৰিব লাগে সেইটো বিৰাট ভালকৈ শিকাই দিয়ে। কাৰণ কাৰণ মানে টু দি পইণ্ট কথা, টু দি পইণ্ট আনচাৰ, মোক এইটোৱে লাগে, এইটোৱে হ'ব, এনেকুৱাই হ'ব। চ' তেনেকুৱা ক্ষেত্ৰত তাৰমানে পিছত তুমি প্ৰডিউচাৰৰ লগত কেনেকৈ ডিল কৰিবা, তোমাৰ সময়ৰ ভেলুটো কিমান, পইচা কিমান লগাইছে, তাৰমানে এইটো চিনত কিমান পইচা হ'ব, মানে গোটেইখিনি তোমাৰ মাথাত সোমাই যায়। প্ৰডাকশ্যন কণ্ট্ৰলিংখিনি আৰু ন, লজিষ্টিক্স চব ক্লেৰিটি দিয়ে, আৰু প্ৰচেছটো ক্লেৰিটিটো দি দিয়ে এড ফিল্মে, মই ভাবোঁ। আৰু পিছলৈকে গৈ তুমি মানে বহুত
মানে অপটিমেল বাজেটত তুমি কামবোৰ কৰিব পাৰা কৰিব পাৰাৰ এটা মানে হেৰি থাকে আৰু ফিউচাৰ এটা থাকে ৱেষ্ট নহয় তোমাৰ ন ৰিচোৰ্চেছ সময় পিছত গৈ পেলাই সেইটোৱে পইণ্ট সৌদামিনীখন তোমাৰ ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম আছিলে নে তাৰ আগত ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম নহয় নহয় আগতে কৰিছোঁ আগত ফাৰ্ষ্টখন কি আছিলে তোমাৰ ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম বুলি ক'লে মই সেই তাই বুলি সেই মই ভিজুৱেল পয়েমটোৱে ভাবোঁ আচ্ছা তাৰপিছত আৰু কিবা কিবি কৰা গৈছে এখন মানে মাজত কৰা আৰু তো আমি সৌদামিনীৰ কথা অকণমান পাতোঁ মোৰ পাৰ্চনেলি মুভিখন বহুত ধুনীয়া লাগিছে আৰু বহুত চেনচিটিভ এটা টপিক লৈ পেলাই তুমি হেৰি কৰিছা লিখিছা বা ডিৰেক্ট কৰিছা বহুত ভাল এক্টিং হৈছে মানে চিনেমাটোগ্ৰাফী চব বহুত মই ভাল পাইছোঁ চাই পেলাই সেইখন আৱাৰ্ডো পাইছিলে আই থিংক এইখন কলকাতা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট ফিল্ম আছিলে চ' আমাক কোৱা সেইখন তুমি কেনেকৈ লিখিলা কেনেকৈ ডিৰেক্ট কৰিলা সেই জাৰ্ণিটো আমাক অকণমান কোৱা তাৰ বিষয়ে কেনেকৈ লিখিলোঁ কি হয় একচুৱেলি সেইটোৰ কথা ক'লে মই মানুহ এগৰাকীৰ নাম ল'ব লাগিব প্ৰডিউচাৰ পল্লৱী চুমকি বৰুৱা তেখেতে তাৰমানে সেই মোৰ আগৰ তাৰমানে তেখেতে মোক ইণ্টাৰভিউ লৈছিলে এটা ফিল্ম ফেষ্টিভেলত আৰু মানে তেতিয়াৰ পৰা ইণ্টাৰভিউৰ পৰা মানে আমাৰ বণ্ডটো বনিছিলে আৰু মানে তেখেতে মেবি লৈ ভাল পালে মই কৈ ভাল পালোঁ তেনেকুৱা ধৰণৰ চ' তেনেকৈ তেখেতে কৈছিলে কাম এটা কৰিম বা তেনেকুৱাকৈ চ' গৈ পেলাই এবাৰ ক'লে যে মই এনেকৈ এটা ওমেনৰ ওপৰত কিবা এটা কৰিব ইচ্ছা তুমি কিবা এটা ভাবি দিবাচোন দেই সেনেকৈ বুলি তো মই এতিয়া এইটো কাহিনী তাৰমানে সৰুতে গাঁৱত থাকোঁতে এইবোৰ দেখা যায়তো বহুত কমন আমি যিমানে যি নকওঁ ছ'চাইটিত এই বস্তুটো বহুত কমন ভায়লেঞ্চ এটা সময়লৈকে আছিলে এতিয়া আই থিংক বহুতখিনি ভাল হৈছে নাই এতিয়াও আছে একদম ভিতৰত গাঁৱৰ ভিতৰত বুলি নহয় জানা এইটো চহৰতো আছে মানে এই কাৰবাৰটো ডমেষ্টিক ভায়লেঞ্চ বুলিয়ে কোৱা বা যিয়ে মানে হয়তো দুটা চাইডৰ পৰা হ'ব পাৰে হয়তো মেলৰ পৰা হ'ব পাৰে ফিমেলৰ পৰা হ'ব পাৰে আজিকালি তেনেকুৱা কেছো আছে বহুত গতিকে ভায়লেঞ্চ আৰু যিয়ে মানে জেণ্ডাৰ যিয়ে নহওক ইফালে চ' তেনেকুৱা ধৰণৰ বস্তু মই ভাবিছিলোঁ আগতেহে হৈছিল কিন্তু এতিয়া আকৌ ইমান কেছ আহিছে মানে এনেকুৱা ধৰণৰ তো তেনেকুৱা ধৰণৰ এটা হেৰিৰ পৰাই আহিছিলে কাহিনীটো অহাৰ পিছত মই একদম কম সময়ত লিখিছোঁ এইটো মই 10 দিনত লিখিছোঁ আৰু মানে আইডিয়া আহিল লিখাৰ পৰা একদম 10 দিনতে হৈছে আৰু বস্তুটো হোৱাৰ পিছত তেখেতৰ ভাল লাগিলে তো তেনেকৈ আমি আগবাঢ়িলোঁ বস্তুটো হৈছে এইটো মানে একদম ফুল প্ৰচেছত গৈছিল কামটো ভাল হোৱা বুলি মানুহে মানে আৰু সদায় যোনে বনাই তেখেতৰ নিজৰ সমস্যা থাকে যে এইটো নকৰিলোঁ সেইটো নহ'ল এনেকুৱা কৰিব পাৰিলোঁ হয় এনেকুৱা অমুক তমুক বাট অভাৰঅল মানে মই ভাবোঁ সেইখিনি সময়ত মোৰ কাৰণে যিখিনি দীঘলীয়া ষ্টৰী আছিল বা যেনেকৈ গোটেই প্ৰচেছটো গৈছিল মানে ঠিকে আছে আৰু সেইখিনি সময়ৰ কাৰণে চ' সেইটো মানে ফুল প্ৰচেছত গৈছিল প্ৰচেছ ইন দ্য চেন্স ফ্ৰম প্ৰি প্ৰডাকশ্যন টু ডিষ্ট্ৰিবিউশ্যন মানে গোটেইকেইটা ষ্টেপতে আমি ভালকৈ কাম কৰিছিলোঁ মেইনলি প্ৰি প্ৰডাকশ্যনটো মানে ধৰা কি হয় চিনেমা এখন বনাওঁতে চবতকৈ দৰকাৰী যিখিনি সময় মানে আইডিয়াটো হৈ যোৱাৰ পিছত আইডিয়া বা লিখা মেলাখিনি হৈ যোৱাৰ পিছত তাৰমানে যেনেকুৱা আমি টিম চিলেক্ট কৰোঁ বা আমি যেনেকৈ ৰেকি কৰোঁ ক'ত কৰিম ছেট কেনেকুৱা হ'ব কোন এক্টৰ থাকিব কষ্টিউম কেনেকুৱা ধৰণৰ হ'ব মেকআপ কি হ'ব লাইট এস্থেটিক্স এইখিনি বস্তু প্ৰিপেয়াৰ কৰা সময়টো খুব দৰকাৰী বা যেনেকৈ আমাৰ সৌদামিনীখনত ইভেন টেবল ৰিডিঙো হৈছিলে মানে গোটেই এক্টৰবিলাক বহি কেনেকৈ কোনটো ডাইলগ কোনে ক'ব কিয় ক'ব তাৰপিছত সেই ডাইলগটোৰ যদি কিবা ছাবটেক্স আছে সেইটো কি চ' ভাল প্ৰচেছ এটাত গৈছিলে তাৰপিছত আকৌ মই এজ ইউজুৱেল ৱৰ্কশ্বপো কৰাইছিলোঁ ভালেকেইদিনো মানে কমেও এসপ্তাহমান গতিকে গোটেই ফুল প্ৰেক্টিচ এটা আছিলে গোটেই চিনেমা নাটক এখন যেনেকৈ হয় তেনেকুৱা আৰু তেনেকুৱা আৰু
চ' সেইটো ভালকৈ গ'ল। তাৰপিছত আমি প্ৰডাকশ্যনৰ সময়ত সেই নলবাৰীত শ্বুট কৰিছিলোঁ। কমাৰকুছি বুলি গাঁও এখন আছে, বেছি দূৰ নহয়। আছে, সেইটো ডিছক্ৰিপশ্যনত আছে, সেইটো লোকেশ্যনটো গুৱাহাটীৰ পৰা ওচৰতে। চ' তাতে তাৰমানে শ্বুট কৰা সময়তো বাৰ ঘৰ তাতেই আছিলে, গতিকে তাৰমানে ওচৰৰ মানুহখিনিৰ পৰা সহায় পালোঁ, বা গোটেই টিমটো ভাল আছিল। তো গতিকে কামখিনি খুব ধুনীয়াকৈ মানে হৈ গ'ল আৰু। আৰু যিহেতু প্ৰি প্ৰডাকশ্যনত বহুতখিনি কাম কৰিছিলোঁ, বা কি শ্বট ল'ম, কিয় ল'ম, তো সেই শ্বটটোক কেনেকৈ ল'ম, মানে DOPৰ লগত বহি মানে প্ৰপাৰ সেইটোৰ তাৰমানে হেৰি আছিলে এটা ডিভিজন। চ' সেইটোৰ কাৰণে গোটেই সেইবোৰ তাৰমানে মই আকৌ এইটোত বিশ্বাস কৰোঁ, মই মানে আমাৰ গোটেই একদা প্ৰডাকশ্যনে যে আগতেই তাৰমানে যি শ্বট থাকে, যি চব এক্টৰক কৈ দিয়াই যায়, মানে গোটেই লিষ্টে পাই যায় যে এনেকৈ হ'ব আৰু যিয়ে হ'ব, যিকেইটাই হ'ব, গোটেই স্কেডিউলটো শ্বেডিউলটো। তো মানে এটা যে মাষ্টাৰ ব্ৰেকডাউন থাকে কাহিনী এটা হৈ যোৱাৰ পিছত, গোটেইখিনি বস্তু মানে একেবাৰে প্ৰপছৰ পৰা ভিতৰ কৰি আৰু কি লাগিব বা হোৱাট এভাৰ। চ' সেইটো এটা ধুনীয়াকৈ লিষ্ট বনাই দিলে তাৰমানে সুবিধা হৈ যায়। সেনেকৈ কৰাৰ কাৰণে ধুনীয়াকৈ নিয়াৰিকৈ শ্বুটিংটো হৈ গ'ল। প্লাছ এডিটিংটোতো সময় নালাগিল, কাৰণ ক'ত কি বহাব লাগে আমি গম পাওঁ। আৰু মানে আমাৰ এটা বস্তুৱে সুবিধা, মই একদা প্ৰডাকশ্যনত মানে মই মেইনলি প্ৰি প্ৰডাকশ্যনৰ প্ৰডাকশ্যনটো হেণ্ডেল কৰোঁ, আৰু গোটেই মাৰুফে তাৰমানে প্ৰডাকশ্যন আৰু পষ্ট প্ৰডাকশ্যনটো চাই। চ' আমাৰ এটা মানে ডিভিজন আছে, আৰু মানে মিলা প্ৰীতিকে কামখিনি কৰিব পৰা যায় আৰু। গতিকে সেনেকৈ ভালকেই হৈ গ'ল। নিজৰ ৰোলটো জানে, বা আমাৰ লগত যিখিনি মানুহে কাম কৰিছে আমি এইখিনি মিলাই লওঁ। গতিকে সেনেকৈ এটা বৰ ভাল এক্সপিৰিয়েঞ্চ আৰু সেইটো কৰাৰ, বা কাহিনীটো দেখাব পৰাৰ। তাৰপিছত আৰু সেইখন চিনেমা বিভিন্ন জেগাত দেখাব পাৰিলোঁ, সেইটো মোৰ চবতকৈ ভাল লাগে। যেনেকৈ গোটেইকেইখন ইউনিভাৰ্চিটিতে স্ক্ৰিনিং হৈছে, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী ইউনিভাৰ্চিটি, বা বেলেগ বেলেগ গাঁৱৰ মানুহেও দেখিছে। বহুত এনেকুৱা ফোনো আহিছে মোৰ কাৰণে, মোৰ মানে কোনোবা এগৰাকী আৰু কোনোবা টিম মেম্বাৰক কল কৰি কৈছে, মানে তেখেতৰ কাহিনীটোৱে দেখাই দিলোঁ। মানে তেখেতৰ সৌদামিনীত যেনেকৈ তাই বাচ্ছাটো লৈ আগবাঢ়ি যায়, ঠিক তেনেকৈ মানে তেখেতে বাচ্ছাটো লৈ যোৱা নাছিল, তেখেতৰ বাচ্ছাটো পেটত আছিলে, মানে সেইখিনি সময়ত এৰি থৈ আহিছে গিৰিয়েকক। চ' এনেকুৱা ধৰণৰ বহুত মানে ৰিলেট কৰিব পাৰিছে। এনেকুৱা ফোনো মোৰ তাত আজিও মানে কিছুমান ফোন আহে সৌদামিনীখনৰ কাৰণে, যে এনেকৈ যে হয়। আৰু বস্তুটো তাৰমানে এনেইতো তাৰমানে কোনো কমাৰ্চিয়েল ফিল্মো নহয় সেইখন, শ্বৰ্ট ফিল্ম এখন, কিন্তু তাৰমানে ইউটিউবত দিয়াৰ লগে লগে মানে প্ৰত্যেক ইমানখিনি ভিউজ, এইবিলাক চব অৰ্গেনিক, মানে তাতে যি ভিউজ আছে, যি কমেণ্টছ আছে, চ' আমি একো কৰিবলগীয়া হোৱা নাই, একো পেইড প্ৰমোশ্যন কৰা নাই। যদি মাৰ্কেটিঙৰ ক্ষেত্ৰত বেলেগ একো নাই, এনেই যিখিনি আমাৰ বিহাইণ্ড দ্য চিনছ এণ্ড অল, সেইখিনি, লগতে স্ক্ৰিনিং, মানে বহুতখিনি জেগাত স্ক্ৰিনিং কৰা গৈছে, মানে হৈ গৈছিল চিনেমাখনৰ। কোনোবাই এইটো শুনি ভাল লাগিলে, হৈ গৈছে, বিৰাট অৰ্গেনিক প্ৰচেছটো। চ' সেইটো আৰু ভাল লাগে গোটেই জাৰ্ণিটো চিনেমাখনৰ। আৰু কামটো কৰি বহুত শিকাৰ লগতে মানে মানুহে ৰিলেট কৰাৰ কাৰণে মানে বহুত এটা ভাল লাগিছিল আৰু এতিয়াও লাগে অবভিয়াছলি। চ' সেয়াই। আৰু গোটেই টিমটো ভাল আছিল, মানে তেওঁলোকে কোঅপাৰেট কৰিছিল চবে, যে আৰু ভিজনটো বুজি পাইছিল যে আচ্ছা এনেকৈ কৰিব লাগে, চ' আমি এনেকৈ কৰিম। গতিকে এক্টৰ্ছখিনি, বিদ্যা ভাৰতী, তাইও খুব ভাল এক্টৰ, কামো ভাল কৰি আছে এতিয়া। চ' তেনেকৈ আৰু গোটেইখিনি। আৰু প্ৰডিউচাৰ খুব ভাল আছিল। প্ৰডিউচাৰৰ ওপৰত বহুত কথা থাকে কাম এটা আগবাঢ়ি যোৱাত। ডিৰেক্টৰ প্ৰডিউচাৰৰ লগত মানে চেম পেজত থাকিব লাগে। চেম পেজত থাকিব লাগে। সেয়াই আৰু এইটো জাৰ্ণি। এজ এ ফিমেল ডিৰেক্টৰ, যিহেতু এটা মেইল, মানে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিয়ে এতিয়া ক'ব গ'লে মেইল ডমিনেণ্ট, এতিয়াহে ক'ব গ'লে আমি জেণ্ডাৰ ইকুৱেলিটিৰ কথা পাতোঁ, বহুত কিবা কিবি তেনেকুৱা কথা, এইবোৰ এতিয়াহে বহুত ৰিচেণ্টলি ষ্টাৰ্ট হৈছে নহয়। তো তুমি এজ এ ফিমেল ডিৰেক্টৰ কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰিছিলা?
প্ৰথমতে ক'বলৈ গ'লে মানে মোৰ ঘৰুৱা পৰিৱেশটোত মানে আমাৰ যিহেতু 3জনী ছোৱালীয়ে, গতিকে আমাৰ কোনো এইবিলাক মেল ফিমেল আমি একো পাত্তাই পোৱা নাছিলো মানে এনেকুৱা একো থট প্ৰচেছেই নাই যে আমি কিবা ফিমেল হয় কাৰণে এইটো কৰিব নোৱাৰো। যদিও মানে গাঁৱতেই জন্ম বা গাঁৱৰ পৰাই আমি উঠি আহিছো, কিন্তু কথাটো হৈছে আমাৰ মা দেউতা অকমান প্ৰগ্ৰেছিভ মাইণ্ডছেটৰ আছিলে, প্লাছ টিচাৰো হয়। টিচাৰো হয়, চ' তেওঁলোকৰ ফালৰ পৰা মানে তুমি ছোৱালী দেই, তুমি এইটো কৰিব নোৱাৰা, এনেকুৱা ধৰণৰ হেৰিবিলাক পোৱা নাছিলো। তো সেইটোৱে এটা মানে নিজৰ ভইচটো ৰাখাত মানে মোক খুব সহায় কৰিছে। মানে তেওঁলোকৰ মই ঘৰৰ ডাঙৰ কাৰণে তাৰমানে মোক আগৰ পৰাই মা দেউতাই হয়তো তই পাৰিবি দে, তই এইটো কৰ, কনফিডেন্স দিছে ন? দিছিলে। যদিও তেওঁলোকৰ এটা সময়ত চব মাক বাপেকৰে হয়, তেওঁলোকৰ সন্দেহ হৈছিলে যেতিয়া মই মাষ্টাৰ্ছ কৰি ফিল্ম মেকিং কৰিব গৈছো, কি কৰে এজনী, চাকৰি তাকৰি নকৰে। সেইটো এটা বেলেগ চেপ্টাৰ, কাৰণ তেতিয়া মাক দেউতাকৰ লাগিবই, কোনেও কৰা নাই। ল'ৰা মানুহ এজনৰ লগতো হ'ব। সেইটো ছোৱালী বুলি নহয়, সেইটো চবৰ লগতে হয়। কিন্তু গতিকে মই ঘৰৰ পৰা মানে সেনেকুৱা এটা পোৱা নাই মানে। বুজি পাইছো। সেইটোৱে মোক তাৰমানে মই মেল নে ফিমেল নে মই ফিমেল হ'লে মই চিনেমা কৰিব নোৱাৰিম, সেইটো বহুত ক্ষেত্ৰত সহায় কৰে, কাৰণ ঘৰেই আগতে মোক স্বাধীনতাটো দি থৈছে যে তাইৰ ভইচটো ইম্পৰ্টেণ্ট দেই, এনেকুৱা এটা হেৰি ৰাখি থৈছে। গতিকে সেইটো পোৱা নাই। যদিও এটা কথা ক'ব লাগিব, মানে এইটো মেল ফিমেল হিচাপে নহয় আৰু মানে ফিল্ম মেকাৰ হিচাপে আৰু, যে মানে প্ৰথমতে মানে কনষ্টেণ্টলি মানে বস্তুবিলাকত তাৰমানে তুমি ছাৰ্ভাইভ কৰিবলৈ যেন প্ৰুফ কৰিব লাগিব কিবা, সেনেকুৱা কিছুমান পইণ্ট অফ ভিউ আহিছিলে বিগিনিঙতে, যে এইটো এতিয়া মই কম কি হ'ব নে নহ'ব বা এনেকুৱাকে, বাট ষ্টিল সেইটো বহুত কম সময়ৰ কাৰণে আছিলে। তাৰপিছত মানে মই যেতিয়া এনেকে ভাবিলো, মানে একোডা প্ৰডাকশ্যনটো খোলাৰ আগতে এনেকুৱা আছিলে যে মই মোৰ কথাখিনি কোৱাৰ কাৰণে মোক এটা স্পেচ লাগে, এটা ঠাই লাগে, বা মই যাতে মোৰ কথাখিনি ক'ব পাৰোঁ, মোৰ থট প্ৰচেছটো আগবঢ়াই নিব পাৰোঁ। চ' তেনেকুৱাকে এটা মানে ইণ্ডিভিজুৱেল হেৰি এটাই দি আগবাঢ়ি গ'ল যে, গতিকে মোৰ ক্ষেত্ৰত মানে সেনেকুৱা মই হেৰি চেলেঞ্জ ফেচ কৰা নাই ন? সেনেকুৱা ফেচ কৰা নাই, কিন্তু এনেইতো ইণ্ডাষ্ট্ৰি বুলি ক'লে আৰু মেলে হওক ফিমেলে হওক যোনেই নহওক সেইটোতো চেলেঞ্জ থাকিবই আৰু, যে সেইটোতো তোমালোকেও জানা, সেইটো আছেই। সেইটো প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীত আছে। ইণ্ডাষ্ট্ৰি বুলি আমাৰ ইয়াতে বুলিয়ে নহয়, বম্বেতটো আছে, বম্বেত এইটো একদম মানে সেইটো যিকোনো চেক্টৰটো আছে, মানে তুমি যদি চিনেমাৰ বাহিৰতো যোৱা, তুমি যিকোনো চেক্টৰতে নোযোৱা কিয়, সেইটোতো চেলেঞ্জেছটো ডেইলি চেলেঞ্জ থাকে মানুহৰ, জীৱনটোৱে চেলেঞ্জ, প্ৰত্যেকটো দিনেই চেলেঞ্জ। এনে ফিমেল বুলি পেলাই এনেকে পোৱা নাই, তেনেকে পোৱাই নাই ন তুমি? মানে নটিচ কৰিব লগাকে পোৱা নাই, সৰু সুৰা আছে, সৰু সুৰাটো থাকিবই। তো আৰু মই সেইখিনি এনেকেও লৈছো বহুত ক্ষেত্ৰতে, এইটোতো হ'বই, এইটোতো এনেকুৱা হয়েই। তো সেনেকে ইভেন সৌদামিনীখন কৰাৰ পিছত মোক বহুতে ওমেন ফিল্ম মেকাৰ, মানে ওমেনে দেখুওৱা ষ্টৰী, ওমেন পাৰ্চপেক্টিভ, এনেকুৱা কিছুমান পইণ্ট অফ ভিউ আহিছিলে। কিছুমান মানে যেনেকে এইটো কি হয়, মানে ওমেন্স ডেট সেয়া কৰিছে বা তেতিয়াহে মাৰিছে, মই কিন্তু নিজে দিগদাৰহে পাইছিলো, মানে এনেকুৱা মানে ফিল্ম মেকাৰৰ ফিল্ম আৰু ন, সেইটো জেণ্ডাৰ কি আছে। এতিয়া মই হয়তো সৌদামিনীৰ কথা দেখাইছো, মই আকৌ সেই হালেবাই বোলা প্ৰজেক্টটোত সেই হেম বোলা বুঢ়াজনৰ কেৰেক্টাৰ এটাও দেখাইছো, গতিকে এনেকুৱা নহয় যে মই কিবা ছোৱালীৰহে কথা কৈছো বা অকল তেনেকুৱা একো কথা নাই। বাট মই তোমাক সুধিব বিচাৰিম যে আমি ধৰি লোৱা ফিমেল প্ৰটেগনিষ্ট থকা ফিল্ম বহুত কম দেখো ন, এতিয়া আছে, মানে আমি যদি হিষ্ট্ৰী চাওঁ গোটেই ফিল্মৰ, মানে মেল প্ৰটেগনিষ্ট বেছিকে থাকে, এতিয়া হৈছে বাৰু, এতিয়াতো মই মানা কৰা নাই বা মই ৰিজেক্ট কৰা নাই। যেতিয়া এজনী আমি ফিমেল প্ৰটেগনিষ্টৰ ওপৰত কাহিনী বনাওঁ, কিমান ইম্পৰ্টেণ্ট হয় এজন মেইলে সেই ফিল্মখন ডিৰেক্ট কৰা আৰু এগৰাকী ফিমেলে সেই ফিল্মখন ডিৰেক্ট কৰাৰ মাজত কিবা ডিফাৰেঞ্চ থাকে নেকি? তুমি কি বুলি ভাবা? এইটো মানে মেল ফিমেল বুলিও নহয়, এইটো এতিয়া মানুহ লৈয়ে থাকিব। যেনেকে ধৰা যাৰ
মানে মই কিয় সুধিছো জানা কাৰণ কোৱাচোন। ছোৱালী এজনীয়ে কেনেকুৱা ফিল কৰে সেইটো মই মোতকে বেছি তুমি বেছি ভালকে বুজি পাবা অবভিয়াছলি হয়নে অ। তো তাইৰ পইণ্ট অফ ভিউ ছোৱালী এগৰাকীৰ পইণ্ট অফ ভিউ যদি আমি ফিল্মখন দেখাব বিচাৰো হৈ মই যায়, ভাবো যে মে বি ফিমেল Female এ ডিৰেক্টৰ কৰিলে এগৰাকী কৰিলে বেছি ভাল হ'ব বেছি যেনেকে ভাল ৰীমা হ'ব। বাই ফিল্মবোৰ যোনবোৰ কৰিছে হা হা উইথ আ ফিমেল প্ৰটাগনিষ্ট মই ভাবো মেল ডিৰেক্টৰ এজন হ'লে সিমান ভাল নহ'ল হ'ব পাৰে তো হ'ব তুমি কি পাৰে। ভাবা সেইটো মই ক্ষেত্ৰত কিন্তু আকৌ সেনেকে নাভাবো। অ'কে মই ভাবো কিজানি মেল এটাই যদি চেনচিটিভ মেল হয় তাকে মোতকেও ভালকেহে দেখাব পাৰিলে হয় নেকি কাৰণ এইবোৰ চব অবজাৰভেশ্যনৰ লগত বাট কোনজন মানুহে কেনেকে বস্তু এটা ফিল কৰে যেনেকে বৰষুণ দিছে বৰষুণৰ টোপালটো পৰিছে মই এনেকে হাতত লৈছো মই কি ফিল কৰিছো তুমি কি ফিল কৰিছা সেইটো প্ৰত্যেকজন মানুহৰ এটা সুকীয়া ৱৰ্ল্ড থাকে সেইটো ফিল কৰাৰ ঠিক তেনেকে এতিয়া কোনোবা এটা ফিল্ম মেকাৰ হয়তো মাকৰ লগত বহুত ইমোচনেলি তেখেত জড়িত আছিল মাকৰ প্ৰত্যেকটো বস্তুৱে তেখেতে ফিল কৰে কৰি পাইছে চ' সেনেকুৱা ক্ষেত্ৰত বা তেখেতে বা কেনেকে দেখিছিল মাকক কেনেকে বা ভিজন আছিল যেনেকে আমাৰ ইণ্ডিয়াৰে এজন বহুত ভাল ফিল্ম মেকাৰ যে সঞ্জয় লীলা বনশালী তেখেতৰ যে চিনেমাবিলাক মেইনলি ওমেন অৰিয়েণ্টেডেই হয় মানে প্ৰটাগনিষ্ট জনী যেনেকে এইবোৰ পদ্মাৱতী কিবা কিবি বা গংগুবাই কিবা চ' তেনেকুৱা ক্ষেত্ৰত ইভেন দেৱদাসতো তেওঁ মাধুৰী দীক্ষিতৰ যোনটো কেৰেক্টাৰ আৰু ঐশ্বৰিয়াৰ কেৰেক্টাৰ তেওঁলোকৰ এংগেলবোৰ বহুত ধুনীয়াকে দেখাইছে চ' সেই তেনেকুৱাকে মই নাভাবো আৰু পাৰ্চনেলি মোৰ ক্ষেত্ৰত যেনেকে মই আকৌ এতিয়া মই সেই হালেবাই বুলি এখন শ্বৰ্ট মিউজিক ভিডিঅ' বাট মোৰ কাৰণে শ্বৰ্ট ফিল্মেই হয় বস্তুটো তো তাতে যোনটো কেৰেক্টাৰ দেখুওৱা হৈছে বুঢ়া এজনৰ বুঢ়ীজনী ঢুকাইছে এতিয়া বুঢ়াটোৱে কেনেকে সেইটো অনুভৱ ফিলটো কৰিব সেই ফিলটো এতিয়া মানে মই বাৰু মোৰ পাৰ্চনেল লাইফত দেখিছোঁ তেনেকুৱা ধৰণৰ মোৰ ককা আইতাৰ লগত হোৱা বা হেৰি গতিকে সেইটো মই তাৰমানে মোৰ ককা কেৰেক্টাৰটোক মই বহুত ফিল কৰোঁ মই তেখেতৰ মানে প্ৰত্যেকটো বস্তু এই ককাইনো শ্বাৰ্টটো কিয় এনেকে থলে তেখেতৰ শ্বাৰ্টৰ এইখিনি প্ৰেছ কৰা নগ'ল নেকি অ'কে পেণ্টটোনো কেনেকে পিন্ধিছে চাইকেলখনো লৈ কেনেকে খোজকাঢ়ে চ' এইবোৰ বস্তু মই সৰুৰ পৰাই অবজাৰ্ভ কৰোঁ চ' কৰাৰ কাৰণে তাৰমানে তেওঁৰ যেতিয়া মোৰ আইতাও ঢুকাইছিলে চ' তাৰ পৰাই বাৰু মোৰ এই কনচেপ্টটো আহিছিল যে আইতা ককাৰ হেৰিটো চ' তেতিয়া তেখেতে কেনেকে হয়তো সেইটো অনুভৱ কৰিব মই মানে নাজানো মই কিবা নিজকে তেখেতৰ জেগাত থৈ পেলাই বস্তুটো অনুভৱ কৰি চাব পাৰোঁ বা সেনেকে মোক ভাবা যায় বহুত সময়ত যিকোনো কেৰেক্টাৰ মই যেতিয়া মোৰ কাহিনী এটাৰ প্ৰটাগনিষ্ট হয় তেতিয়া মানে মই নিজকে তেখেতৰ জেগাত ৰাখি পেলাই বস্তুটো ফিল কৰি চাওঁ বা অনুভৱ কৰা যায় যেনেকে লিখিলেও গম পোৱা যায় চ' মোৰ ক্ষেত্ৰত সেনেকে মানে জেণ্ডাৰ বুলি পেলাই কথাটো নহয় কিন্তু অবভিয়াছলি কিছুমান এনেকুৱা কথা থাকে যোনটো ফিমেলৰ হেৰিটো মানে ফিমেলে বেছি ভালকে বুজি পায় তেনেকুৱা ক্ষেত্ৰত হয়তো মই এতিয়া যেনিবা মোৰ প্ৰটাগনিষ্টজন মেল গতিকে মোৰ লগত যদি ৰাইটাৰ এজন মেল আছে বা মোৰ লগত যদি ডিৰেকশ্যন টিমত মোৰ মানে এডিজন হেৰি আছে মেল হয় তেতিয়া বহুত ক্ষেত্ৰত সুবিধা হয় চিনেমাটো তোমাৰ ধৰি লোৱা এতিয়া এটা ডিৰেক্টৰ্ছ মিডিয়াম ৰাইট যেনেকে মিউজিক ডিৰেক্টৰ্ছ মিডিয়াম আৰু বহুত মানুহ জড়িত হৈ থাকে তুমি ডিৰেক্টৰ এগৰাকীৰ মানে ক'ব গ'লে তেওঁৰ হাতত একো নাথাকে তেওঁ ক'বহে পাৰে যে এইটো এনেকে কৰা কিন্তু কৰা মানুহবোৰতো চব বেলেগ ন তেনেকুৱা এটা চলাইহে লৈ যায় কেপ্টেইনৰ নিচিনা আৰু কেপ্টেইনে অৰ্ডাৰ দিয়ে বাকীখিনিয়ে কৰে হয়নে তেনেকুৱা এটা এনভাইৰনমেণ্টত হাউ ডু ইউ মেক চিয়'ৰ যে সকলোৱে ভালকে আছে চবে ভাল মুডত আছে চবে ঠিকে মানে চবে ভাল ট্ৰিটমেণ্ট পাইছে ন কাৰণ মই ভাবোঁ সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট ফিল্ম এখন বা যিকোনো ধৰণৰ প্ৰডাকশ্যন এটা মানে ভালকে ওলাবলে মানে তুমি কি কৰা সেইটো ক্ষেত্ৰত এতিয়া আৰু সেইটো কিমান ইম্পৰ্টেণ্ট হয় এপাৰ্ট ফ্ৰম মানে টেকনিকেলখিনিতো ধৰি লোৱা
আমি ডিছকাছ কৰিলোঁ অলৰেডি যে হুম, হুম, আইডিয়া আৰু প্ৰি প্ৰডাকশ্যন পোষ্ট প্ৰডাকশ্যন চবৰে নিজৰ নিজৰ হুম, হুম, ৰোল ডিমাৰ্কেশ্যন হুম, যোনবোৰ হুম, সেইখিনি কথাটো আমি পাতিলোঁ হুম, 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 বাট তাৰ বাহিৰেও হুম। মানে মানুহ হিচাপে এইখিনি মানে সম্পৰ্কটো যোনটো চবকে ভালকে ৰখাটো ভালকে ৰখাটো এইটোতো তাৰমানে ডিৰেক্টৰ এজনে তাৰমানে ধ্যান দিবলগীয়া বহুত কথা থাকে কাৰণ তাৰমানে কামটোত গোটেইকেইটা মানুহে কেনেকৈ সেয়া কৰিছে বা কেনেকৈ এতিয়া মোৰ পাৰ্চনেলি এটা প্ৰব্লেম হয় প্ৰব্লেম ইন দ্য চেন্স কি যদি তুমি এগৰাকী এনেকুৱা ফিল্ম মেকাৰ হয় যে তুমি তোমাৰ প্ৰডাক্টটোৰ প্ৰতি বিৰাট মানে হেৰি মানে কি বুলি ক'ম আৰু ইম'শ্যনেলি এটাচড ইম'শ্যনেলি এটাচ বা হেৰি তেতিয়া তুমি তাৰমানে তোমাৰ কামটোতে একদম 100% দি পেলাই মানে কামটো হ'ব লাগে কামটোৰ প্ৰতি তোমাৰ হেৰি হৈ যায় চ' তেনেকুৱা ক্ষেত্ৰত এইটো খুবেই দৰকাৰ যে তোমাৰ যোনটো টীম সেইটো তাৰমানে তোমাৰ নিচিনাই হওক বা সিহঁতেও তোমাৰ নিচিনাকে সিহঁতৰ নিজৰ নিজৰ যিটো ডিপাৰ্টমেণ্ট সেইটো তাৰমানে খুব ভালকে সিহঁত লাগিছে বা তোমাৰ ভিজনটোত সিহঁতো সোমাই গৈছে একটো হয়তো তুমি সেনেকুৱা ডিৰেক্টৰ হ'ব লাগিব যোনে নিজৰ ভিজনত গোটেই টীমটোক সোমাই লৈছে আৰু সিহঁতে গোটেই প্ৰচেছটোত এনজয়ে কৰিছে ডিৰেক্টৰ এটা হয়তো এনেকুৱা হ'ব লাগিব যে তেখেতৰ যোনটো কাহিনী বা যিখিনি তেখেতে এক্সিকিউট কৰিব গৈ আছে সেইখিনি মেক চিয়ৰ কৰা যে তেওঁৰ যিখিনি তাৰমানে প্ৰথম কাম দেই যিখিনি তাৰমানে তেখেতৰ ক্ৰু তেওঁলোকেও সেই গোটেই বস্তুখিনি তেনেকেই বুজি পাইছে অনুভৱ কৰিছে আৰু নিজৰ 100% দিছে কামটোত আৰু সেইটোৱে আচলতে দৰকাৰী সেইকাৰণে মই পাৰ্চনেলি সৰু টীম প্ৰিফাৰ কৰোঁ মানে যাতে তাৰমানে টীমটো মেনেজেবল হয় সৰু হয় কিন্তু যিখিনি মানুহ হয় সেইখিনি সক্ষম হয় সিহঁতে মানে নিজৰ 100% দিব পাৰে কাৰণ একদম সঁচা কথা মানে সেই বস্তুটোত মানে সেইটো আমাৰ কাম হয় আমাৰ কাম আমাৰ ধৰ্ম গতিকে তাতে কোনোবাই পইচা লগাই থৈ দিছে গতিকে আমি যদি সেইখিনি বস্তু ধুনীয়াকৈ মানে হেৰি কৰিব পাৰোঁ উলিয়াই দিব পাৰোঁ আমাৰ 100% দি পেলাই সেইটো আমাৰ তাৰমানে আমাৰ ভাল লাগিব চবৰে নিজৰ নিজৰ ভাল লাগিব কিন্তু এইটো যে এইটো হেৰিত পৰিব আচলতে যেনেকৈ প্ৰত্যেকজন মানুহেই যেনেকৈ কাম কৰিলে এটা বণ্ডিং হৈ যায় গোটেই টীম মেম্বাৰখিনিৰ লগত যে আজি এইটো আহিছে প্ৰথমতে এইটো এতিয়া বাৰু আমাৰ লগত এনেকুৱা মানুহ আছে মোৰ লগতে এনেকুৱা কিছুমান মানুহেও কাম কৰিছে যেনেকৈ আহিব লাগিব বোলে শ্বুট আছে 6টাত শুয়ে থাকিল বোলে আহি পাইছে 10টাত এতিয়া সেইটো মানুহক তুমি গালিহে পাৰিবা নে তুমি মাৰিবাহে নে তুমি হাঁহিবাহে নে কি কৰিবা কেনেকৈ কি কৰিবা চ' এনেকুৱা ক্ষেত্ৰত একটো ডিৰেক্টৰ এজনে চব বস্তুতে মানে হেৰিটোত লগাই থ'ব লাগিব বুলি মই ভাবোঁ মই পাৰ্চনেলি সেইটো কৰোঁ যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে মাথাৰ আধা ভাগ দি থ'ব লাগিব যে এইটো হৈ আছে নে নাই বা এইখিনি ঠিক হৈ আছে নে নাই লগতে কাম কৰা মানুহকেইজনো তেখেতৰ অনেষ্ট হ'ব লাগিব মানে যোনে হয়তো হোৱা নাই যদি হোৱা নাই পাৰা নাই যদি পাৰা নাই সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু তুমি যাতে বদমাচি নকৰা মানে কৰিছোঁ বুলি কৈ তুমি সেয়া নকৰা এতিয়া কোনোবা যদি সেই ভাল টিমটো হোৱাৰ পিছত কাৰোবাৰ যদি 6টাত আহিব পৰা নাই 10:30টাত আহিব পাৰিছে সেইটোৰ প্ৰতি এটা এম্পেথি ভাৱ ৰখা সেইটোতো এটা আমাৰ মানুহ হিচাপে মানে নিজেই হৈ যায় সেইটো যে তেখেতৰ এইটো দিগদাৰ হৈছে তেখেত আহিব পৰা নাই বা তেনেকুৱা ধৰণৰ আৰু বাকী যিটো বন্ধ হৈ যায় যেনেকৈ এটা তোমাৰ ধুনীয়াকৈ কামখিনি হ'ল কামখিনি শেষ হৈ গ'ল তাৰপিছত এটা যিটো আমাৰ তাৰমানে এটা বণ্ডিং আৰু হিউমেন বণ্ডিং টীমটোৰ লগত তাৰমানে সেইটো বহুত এটা তাৰমানে ফেমিলিতকৈ পিছৰ ফেমিলি এটাৰ মানে বণ্ডিং টাইপ আৰু মানে যোনটো খুব ভাল লাগে কাৰণ চবৰে এটা নিজৰ নিজৰ ষ্টৰী আছে তাৰপিছত আহি একেলগে জড়িত হৈ এটা বেলেগ ধৰণে এটা ষ্টৰী কৰি আছে গোটেইখিনি মানুহে চেনচিটিভ গোটেইখিনি মানুহে সেই বস্তুটো বুজি পায় আৰুতো এনেই ধেমালি হৈয়ে থাকে যিকোনো চিনৰ মাজতে বোলে ব্ৰেক লৈছোঁ আমি তাতে কিবা জমনি হ'ল কিবা বাট এইটো যে গোটেইখিনি মানুহ ঠিকে থাকে আছেনে নাই বোলে লাষ্টলৈ
ঠিকে থাকে ঘৰ পালেনে বোলে এটা মোক মেছেজ কৰি দিবি এটা মোক ফোন কৰি দিবি বহুত ক্ষেত্ৰত মোৰ এনেকুৱাও হৈছে যে মই মোৰ খবৰ ল'বলৈ মোৰ সময় নাই মই যাতে মোৰ লগত অহা ছোৱালী কেইজনীক ঘৰত আগতে নমাব পাৰোঁ তাৰপিছত যাতে মই ঘৰ যাব পাৰোঁ চ' এনেকুৱাতো বহুত মানে Instance আছে। ক্ষেত্ৰত হয় বহুত দিনত হৈ পাইছে বা এনেকুৱা যে মোৰ লগত আহিছে এক্ট্ৰেছ গৰাকী যেনেকে আমি এনেকুৱা হৈছে বহুত ঠাণ্ডা বৰফ ক'ৰবাতো শ্বুট কৰিছোঁ ত' তাইৰ যাতে ঠাণ্ডা নালাগক মোৰ লাগিলেও কথা নাই ত' এইটো বস্তুটো আৰু গোটেইখিনি মানুহৰ খেয়াল ৰখা গোটেইখিনি মানুহ ঠিকে আছেনে নাই চোৱা সেইটোতো ফাৰ্ষ্ট প্ৰায়ৰিটি আৰু চবে যদি নিজৰ তাতে সময় দিছে নিজৰ মানে 100% দি আছে চ' ময়েই সেই মানে ৰেচপনচিবল মানুহজন যোনে তেওঁলোকক তাৰমানে চোৱা চিতা কমফৰ্টেবল কৰিব লাগিব বোলে তেখেতে ভালকে শুলে নে ৰাতি খাব পাইছে নে নাই ইভেন ড্ৰাইভাৰজনেও খালে নে নাই তো গতিকে সেইটো মানে নিজেই হয় সেইকাৰণে মই এটা কথা ভাবোঁ যে যোন ফিল্ম মেকাৰ হয় তেখেত মানে প্ৰথমতে ভাল হিউমেন বিং হ'ব লাগিব বা ৰেচপনচিবিলিটি এটা থাকিব লাগিব যে আমি কিয় দেখাইছোঁ বা কাক বা দেখাইছোঁ আমি কোনটো ডিৰেকশ্যনত নিব বিচাৰিছোঁ চ' সেই দায়িত্ববোধটো থকা দৰকাৰ তেতিয়া মানে সেইজন মানুহে আকৌ নিজৰ ঘৰৰ মানুহটোকো চাব নিজৰ ঘৈণীয়েককো চাব আৰু নিজৰ বাচ্ছা বা মাক বাপেক সেইকেইটাকো চাব আৰু নিজৰ অডিয়েঞ্চখিনিকো চাব আৰু তেনেকে বুলি ভাবোঁ আৰু তুমি যে ৰিচেণ্টলি বম্বেত শ্বিফ্ট হ'লা তাৰ কাৰণটো কি আছিলে লেক অফ অপৰচুনিটি শ্বিফ্ট বুলিও শব্দটো ক'ব নোৱাৰি মানে বম্বেতো গৈছোঁ তাতেও সেয়া কৰিছোঁ তেনেকুৱা ধৰণৰ তাৰে আগতে তুমি সৰি কুৱেশ্যনটো শেষ কৰাচোন কুৱেশ্যনটো মই কৈছিলোঁ যে মানে তাৰ কাৰণটো কি আছিলে যে লেক অফ অপৰচুনিটি নে তুমি আৰু নে তুমি ক্লায়েণ্টছ ভাল পোৱা নাই নে মানুহৰ লগত কাম কৰি ভাল পোৱা নাই যিকোনো হেৰি হ'ব পাৰে তাৰ ৰিজন হ'ব পাৰে তাৰ তোমাৰ মতে কি আছিলে সেইটো ৰিজনটো লেক অফ অপৰচুনিটিটো ডেফিনেটলি হয় যেনেকৈ তুমি যেনিবা আজিৰ পৰা 5 বছৰ আগত কিবা এটা কাম কৰিছা চ' সেইটো সময়ত তোমাৰ যিখিনি তাৰমানে এটা ধৰা বছৰেকীয়া ইনকাম এটা আছে চ' সেইটো বস্তু ছেকেণ্ড বছৰত মাল্টিপ্লাই হৈ যায় যেনেকৈ আমাৰ চব ক্ষেত্ৰতে যেনেকৈ চব্জিৰ দাম বঢ়াৰ পৰা গেছৰ বঢ়াৰ পৰা চব ক্ষেত্ৰতে মাল্টিপ্লাই হৈ যায়তো ঠিক তেনেকৈ আমাৰো হৈ যায় কিন্তু আমাৰ এতিয়া আনফৰ্চুনেটলি অসমত মানে এই ৰিচেণ্টলি আৰু ইণ্ডাষ্ট্ৰি বুলি পেলাই হেৰি এটা হৈছে যে চিনেমা ইণ্ডাষ্ট্ৰি বা আমাৰ যিটোৱে ইণ্ডাষ্ট্ৰি আৰু এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰি কিন্তু তাৰমানে সেই বস্তুটো এতিয়াও ভালকৈ আমি ক'ব পৰাকৈ যে আমি এইটো ইণ্ডাষ্ট্ৰি হয় আমি এইটো ইণ্ডাষ্ট্ৰিত বিলং কৰোঁ আমি কাম কৰিম আমি কাম পাম আমি ভাল কাম দিম এইটো ক'ব পৰা এতিয়ালৈও হৈ উঠা নাই মানে বহুত ক্ষেত্ৰত হৈ উঠা নাই কাৰণ ওপৰে ক'ব পাৰি কিন্তু যেতিয়া তুমি গ্ৰাউণ্ড লেভেলত কাম কৰা তেতিয়া গম পাই যোৱা যায় যে সেইটো হোৱা নাই আৰু যেনেকৈ ইয়াতে যোনটো যেনেকৈ মোৰ প্ৰডাকশ্যন হাউচটো ছাৰ্ভিচ বেছড প্ৰডাকশ্যন হাউচ চ' মই সেই মোৰ প্ৰডাকশ্যন হাউচটোৰ ফিউচাৰৰ কথা ভাবি অকণমান শ্বিফ্ট হৈছোঁ মোৰ পাৰ্চনেল লাইফৰ কাৰণে নহয় বা মই এজ এ ডিৰেক্টৰ হিচাপে নহয় ডিৰেক্টৰেতো য'তে ত'তে এক্সপ্ল'ৰ কৰিব পাৰে নিজৰ কাহিনী প্লাছ মোৰ অসমৰ মানুহ বা অসমৰ ছোৱালী বা ইয়াৰে আৰ্টিষ্ট হিচাপে মোৰ এইখিনি দায়িত্বও আছে যে মই ইয়াতে কি দিব পাৰোঁ মই ইয়াতে কেনেকুৱা কাহিনী বনাব পাৰোঁ কিন্তু যিটো তাৰমানে আমি এটা টেকন'লজিৰ ক্ষেত্ৰত বা আমি এটা ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰত তো আমি ক্লাইণ্টৰ ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়িব পাৰোঁ সেই এনেকুৱা এটা চিন্তাধাৰা লৈ পেলাই মই মানে বম্বেটো বস্তুখিনি অকণমান চাওঁ বা অকণমান এক্সপ্ল'ৰ কৰোঁ বুলি পেলাই শ্বিফ্ট বুলি ক'ব নোৱাৰি বাট সিফালেও অকণমান বস্তুখিনিয়ে আগবঢ়াইছোঁ কাৰণ ইয়াতে তাৰমানে এটা জেগাত গৈ ৰখি যায় বস্তুটো ৰখি যায় এটা স্যাচুৰেশ্যন পইণ্ট আহে আৰু তাৰপিছত কি কৰিবা তুমি ক্লুলেছ হৈ যোৱা তোমাৰ এনেকুৱাও হয় যে অ'কে মইতো চব কৰিলে যেনেকৈ এতিয়া আমাৰ একতা প্ৰডাকশ্যন হিচাপে চব হৈ আছে কামো চলি আছে চব গোটেইখিনি ঠিকে আছে আৰু আমাৰ মানে
টেকনিকেল টিমো আছে, লগতে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ কিবা কিবিও আছে। তাৰপিছতো যদি ক'ৰবাত কিবা ক্লাইণ্টৰ লগত সমস্যা হৈছে, তো সেইটোতো ভাবিবলগীয়া কথা। এতিয়া তাৰপিছত তুমি কি কৰিবা? তাৰপিছত তুমি জেগাটোৰ পৰাই বেলেগ এটা জেগা যাব লাগিব, ইয়াতে আৰু এইখিনিতে শেষ হৈ গ'ল। চ' তেনেকুৱা ধৰণৰ বস্তু বহুত আছে। এতিয়া থেংকফুলি গভমেণ্টেও এইটো হেৰিত মানে লিড লৈছে। এতিয়া যেনেকে আমাৰ কিছুমান মুভি তেওঁলোকে অলপ চলপ ফাইনেন্সো কৰি আছে বুলি মই শুনিছোঁ। মুভি বুলিয়ে নহয়, মানে এটা জেগাৰ বিকাশটো তেতিয়াহে হয় যেতিয়া সিটো জেগাত বিজনেছ আৰম্ভ হয়। মানে যেনেকে তোমাৰ এতিয়া এই বিজনেছ মিট হৈছিল ন আমাৰ, মই বুজি পাইছোঁ তোমাৰ ডিৰেকশ্যনটো আগতে। গতিকে ঠিক তেনেকে তাৰমানে বিভিন্ন ছেক্টৰবোৰ যেতিয়া খোলা যাব, তেতিয়াহে আমাৰ যিটো তাৰমানে প্ৰচেছ, ভিডিঅ' মেকিঙেই হওক বা হোৱাট এভাৰ, সেইটো আগবাঢ়িব ন। গতিকে আমাৰ নৰ্থ ইষ্ট এতিয়া ৰিচেণ্টলি মানে সেইটো ছাইডত আগবাঢ়িব লৈছে। চ' আমি খুব হোপফুল যে আগলৈ আৰু কিবা কিবি ছেক্টৰত গভমেণ্টে কাম কৰিব বা আগবাঢ়ি যাব। তেতিয়াহে তাৰমানে আমাৰ যিখিনি টেলেণ্ট বা যিখিনি ভাল মানুহ, ল'ৰা ছোৱালী উঠি অহা, তেওঁলোকে এতিয়া আমাৰ কিছুমান যেনেকে আমাৰ একোদাত এটা চিনেমাইন্স বুলি এটা ছেক্টৰ আছে, য'ত তাৰমানে সময়ে সময়ে বিভিন্ন ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেমবিলাক হয়। যেনেকে ফিল্ম মেকিংনো কি, স্ক্ৰিপ্ট ৰাইটিং কি, তাৰে মাজত এক্টিং কৰ্চো আছে, তেনেকুৱা ধৰণৰ কিবা কিবি হয়। তো এতিয়ালৈ আমাৰ 2টা এক্টিং বেটছ হৈছে, মানে এক্টিংখিনি কৰাই উঠি পেলাই মই পাৰ্চনেলি এটা তাৰমানে হেৰি কৰাওঁ, ছেশ্যন এটা, ফ্ৰম স্ক্ৰিপ্ট টু স্ক্ৰীণ। মানে স্ক্ৰিপ্ট হৈ গ'ল, তোমালোকে এক্টিং শিকিলা, স্ক্ৰিপ্টখন পাইছা, তাৰপিছত স্ক্ৰীণলৈ কেনেকৈ আহিবা, সেইটো এটা প্ৰচেছ তাৰমানে কৰাই উঠি পেলাই এখন চিনেমাও বনাওঁ, শ্বৰ্ট ফিল্ম এখন। তো তাৰে পিছত তাৰমানে যেতিয়া কুৱেশ্যন কৰে ল'ৰা ছোৱালীবিলাকে, বা এতিয়া কি কৰিম, এতিয়া নেক্সট কি হ'ব, এতিয়া মানে তেতিয়া মানে নিজৰো কিছুমান হেৰি হৈ যায়, অ'কে এতিয়া নেক্সট কি হ'ব, এতিয়া সিহঁতক মই এখন শ্বৰ্ট ফিল্ম কৰাই দিলোঁ, এখন চাৰ্টিফিকেট পালে, এতিয়া সিহঁতক চিৰিয়েলৰ 2টামান মই লিংক দিব পাৰিম, চিনেমাৰ কেইটামান ডিৰেক্টৰৰ নাম দিব পাৰিম। এতিয়া তোমালোকে তাতে যাই তোমালোকে কাম সেয়া কৰিব লাগিব, বা নিজৰ পাৰ্চনেল গ্ৰুমিং কৰাৰ লগতে সিহঁতকতো এটা জেগাও লাগিব, সিহঁতকতো এখন প্লেটফৰ্মো লাগিব, য'ত সিহঁতে আমি এতিয়া এনেকৈ গ'লে এইটো কাম পায়ে যাম। বা সিহঁতৰ যোনটো এটা দিনযোৰা খৰচ, এটা দিনত যিখিনি খৰচ, সিহঁতৰতো আহিব লাগিব। সিহঁতেতো এতিয়া ডিগ্ৰী কমপ্লিট কৰিলে, এতিয়া ঘৰতো কুৱেশ্যন কৰিব। চ' সেইবোৰ কুৱেশ্যন মোৰ নিজক সোধা যায় যে এতিয়া মই কেনেকৈ দিম, ইয়াৰ পিছত মই কি কৰিম। চ' তেনেকুৱা ক্ষেত্ৰতে মুম্বাই এটা ষ্টেপ আৰু, যে অ'কে যাবই লাগিব, যাতে মই মোৰখিনি কৰাৰ লগতে বেলেগ বেছিকেইটাক নহ'লেও আৰু 5জনক সেইটো ৰাস্তা মুকলি কৰি দিব পাৰোঁ। চ' তেনেকুৱা কিছুমান থট প্ৰচেছ লৈ পেলাই হেৰি কৰা হৈছে আৰু। তোমাৰ বাকী ৰিচেণ্ট ফিউচাৰ প্লেনছ কি? মানে মই 5 বছৰ পিছৰ কথা সোধা নাই, মানে নেক্সট এই বছৰ বা নেক্সট ইয়াৰ ধৰি লোৱা কি প্ৰজেক্টছ তেনেকে তুমি ভাল পাইপলাইনত আছে? এই 10 বছৰত তাৰমানে কি হ'ল, গোটেই জাৰ্ণিটোত বস্তুবিলাক শিকি বুজি কেটেগৰাইজ কৰি, কোনটো কি হয়, কিয় কৰি আছোঁ, কি কৰি আছোঁ, এইটো দৰকাৰ নে সেইটো দৰকাৰী, গোটেইখিনি এনালাইচিছ হৈ গৈছে। মানে জৰুৰীখিনি হৈ গৈছে আৰু, শিকাৰটো শেষ নাই, বাট ষ্টিল এতিয়া তাৰমানে ফাইনেলি ভাবিছোঁ যে মই এখন মানে ফুল লেংথ ফিল্ম এখন বনাম আৰু। চ' সেইটোৱে ভাবিছোঁ এতিয়া এইবছৰ সেইটো হেৰিটো আৰম্ভ কৰাৰ কাৰণে, বাছ সেইটোৱে আৰু। মানে এখন তুমি প্ৰডাকশ্যনো এইটো বছৰত কৰিম বুলি ভাবিছানে? মানে এইটো বছৰ শেষৰ ফালে হ'ব বুলি ভাবিছোঁ আৰু। ফ্ল'ৰত লৈ যোৱা বুলি কয় ন? ফ্ল'ৰত নিয়া বুলি কয়, প্ৰডাকশ্যনত নামিম আৰু। এতিয়া প্ৰি প্ৰডাকশ্যন আৰম্ভ কৰিছোঁ, লিখা মেলাৰ কামো অকণমান চলি আছে। চ' সেয়াই, কাৰণ চিনেমা ভাল পোৱা মানুহ হিচাপে, প্ৰচেছটো ভাল পোৱা মানুহ হিচাপে আল্টিমেটলি ছেটিছফেকশ্যনটো তাৰমানে চিনেমা বনোৱাতেই হয়। কাৰণ সেইটো এটা মানে পুৰা ডিটেইল প্ৰচেছ, আৰু তাতে প্ৰত্যেকজন মানুহে ইনভলভ থাকে। আৰু মানে কি বুলি ক'ম আৰু, এতিয়া ডিৰেক্টৰ হিচাপে ফ্ল'ৰত যাই পেলাই যিটো শান্তি পায়, সেইটো মানে এটা কেঅটিক এনভাইৰনমেণ্ট হ'লেও মানে তুমি তাতে মানে
এটা বেলেগ ধৰণৰ শান্তি পোৱা আৰু যেনেকে এতিয়াহে মানে এতিয়া যদি তুমি এনেকে মানে মই কেতিয়াবা এনেকে ভাবো দেই মোৰ জীৱনৰ মনত থকা মুহূৰ্ত কিছুমান মনত থকা মুহূৰ্তত কিন্তু সেই যে মই শ্বুটিঙত আছিলো সেইখিনি কথাই মনত পৰে যেনেকে এটা শ্বুটিঙত তাৰমানে এই হেৰিত দেই আমাৰ এইটো চেলাপাছ টাৱাং চ' তাতে তাৰমানে শ্বুটিং এটা কৰি আছো একদম স্ন'ফল হৈছে মই তাৰ কিবা ভিডিঅ'ছ তেনেকে দেখিছো চাগে এইটো বেছি দিন হোৱা নাই ন হৈছে এইটো 4 বছৰ মানে হ'ল 4 বছৰ মান হ'ল ন মই দেখিছো কিন্তু তাৰ কিবা কিবি ক্লিপছ তো তাতে মানে তোমাৰ এনেকুৱা এতিয়া মানুহবিলাকৰ গা চা বেয়া লাগিছে কোনোবা শুই আছে কোনোবা কিবা কৰি আছে বাট এতিয়া তুমিতো ডিৰেক্টৰ তুমিতো এতিয়া এইটো শেষ কৰিব লাগিব যেনেকে নহওক চ' তেনেকুৱা সময়ত এতিয়া কৈছে যে আৰু 1 ঘণ্টাই আছে এতিয়া লাইটটো গুচি যাব কাৰণ তাতে 3-4 ঘণ্টামানৰ কাৰণে লাইটটো থাকে তাৰপিছত গুচি যায় নেচাৰৰ আকৌ বেলেগ ধৰণৰেই চেলেঞ্জ কিছুমান থাকে গতিকে সেনেকুৱা ক্ষেত্ৰত কেতিয়াবা তাৰমানে একদম সেটত ৰৈ এনেকে মানে যেতিয়া ভাবা যায় ওকে মই এতিয়া কি কৰোঁ মানে কিছুমান তাৰমানে একদম ইনষ্টেণ্ট ডিচিশ্যন কিছুমানো থাকে ফিল্ম মেকিঙত যাতে মই কামটো শেষ কৰিব পাৰোঁ চ' সেইখিনি সময়ত মানে এনেকুৱা যে তুমিয়েই ডিৰেক্টৰ তুমিয়েই স্পট বয় তুমিয়েই চব ত' মানে তুমি এতিয়া এইটো কৰিব লাগিব চ' এনেকুৱা ধৰণৰ কিছুমান সময়ত তাৰমানে হৈ যায় গতিকে ডিৰেক্টৰৰ এটা কথা খুবেই দৰকাৰী মানে প্ৰত্যেকটো বস্তু জানা লাইফটোৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে মই ভাবো যে মানুহৰ বিষয়ে মানে আমাৰ যিবিলাক ছাবজেক্ট আছে কলেজতো সাইকোলজি সোশিয়োলজি ইভেন সায়েন্স লগতে তোমাৰ যিখিনি তাৰমানে অবজাৰভেশ্যন যিখিনি তাৰমানে বেচিক স্কিল যিখিনি তাৰমানে তোমাৰ টেকনিকেল হেৰিতকেও দৰকাৰী চিনেমাৰ যিখিনি তাৰমানে এথিক্স চ' এইবোৰ বস্তু তাৰমানে খুব দৰকাৰী মানে জানিবলগীয়া গতিকে আৰু আমাৰ জাৰ্ণিটো শেষ নহয় মৰালে মানে শিকি থাকোঁতেই যাব কাৰণ ইমান এখন ভাষ্ট এখন হেৰি কিন্তু তাৰমানে সেয়াই আৰু গোটেইখিনি নহ'লেও মানে মোৰ এনেকুৱা লাগিছে যে বহুতখিনি হৈছে চ' এতিয়া এখন চিনেমাৰ কাৰণে আগবাঢ়িম আৰু বাছ সেয়াই ধুনীয়া আমাৰ শুভেচ্ছা থাকিল তোমাৰ চিনেমাখন ভাল হোৱাৰ কাৰণে আৰু থেংক ইউ আশা কৰোঁ আমি সোনকালে চাব পাম চাওচোন কেতিয়া হেৰি হয় বাট ভাৱটো তেনেকুৱাই আৰু এতিয়া বাকীটো মানে ব্ৰেড এণ্ড বাটাৰৰ কাৰণে বিভিন্ন ধৰণৰ কামবোৰতো চলিয়ে থাকিব কৰি যাবই লাগিব হয় সেয়াই আৰু বহুত ভাল লাগিলে প্ৰিয়ংকা তুমি আজি আহিলা আমাক সময় দিলা আৰু মোৰো খুব ভাল লাগিলে মানে বছৰৰ প্ৰথম সময় ভাগতে মানে নিজৰ কথাখিনি আকৌ এবাৰ ক'বলৈ পাই 10 বছৰ হেৰিখিনি মেমৰিজ স্মৃতিখিনি চ' এইটো এটা মানে দৰকাৰীয়ে আৰু দৰকাৰী বহুত কথা চাগে তুমি পাহৰিয়ে গৈছিলা যোনবোৰ আকৌ তোমাৰ আজি মনত পৰিছে এতিয়া মানে কৈ থাকোঁতে মনত পৰি আছে আৰু এনিৱে থেংক ইউ ছ' মাছ মানে তুমি যে ভাবিলা যে মাতিম বা মাতিলা ময়ো আহিলোঁ চ' তুমিও তোমাৰ যিখিনি তাৰমানে চিন্তাধাৰা আছে ফিউচাৰ লৈ পেলাই সেইখিনি ভালকৈ কৰা আৰু কিবা সহায় সুবিধা লাগিলে নিশ্চয় জনাবা কাৰণ আমি মেইনকৈ তাৰমানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আমি তেতিয়াহে আগবাঢ়িব পাৰিম যেতিয়া ইজনে সিজনৰ সহায় লৈ আগবাঢ়িম কাৰণ মানুহ খুব কম বুজি পোৱা মানুহো খুব কম গতিকে তাৰমানে কম মানুহখিনিয়ে ইজনে সিজনক সহায় কৰি আগবাঢ়িলেহে প্ৰকৃত মানে গ্ৰ'থটো হ'ব আৰু চ' সেয়াই থেংক ইউ ছ' মাছ থেংক ইউ প্ৰিয়ংকা Hello, my name is Priyanka Sohoria. I am a writer, director and co-founder of Ekoda Productions. If you like this episode, then please subscribe this channel, Outlook with Abhilash. And thank you so much for watching.